Hello friends, welcome to my channel Maths by Sujit. ADRE grade 3 higher secondary level karone total 35 ta questionor model paper banaisu moi aru gotei keta ami aji solve korim ei video. Last year higher secondary level total 24 to 25 something enike mathsor question aisile. Eibar total 35 ta ahibo. To paper to moi ki korisu last year jitu paper asile amar tar uporte base kori banaisu ei paper to. বাকি এক্সট্ৰাকে 10টা 11টা কুৱেশ্যন এড হৈছে এবাৰ তো গোটেই কেইটা আমি আজি সলভ কৰিম ভিডিঅ'টো ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা দ্য এলচিএম অফ টু নাম্বাৰ ইজ 495 এণ্ড দেয়াৰ এইচচিএফ ইজ 5 ইফ দ্য সাম অফ দ্য নাম্বাৰ ইজ 100 দেন দেয়াৰ ডিফাৰেঞ্চ চ' এই কুৱেশ্যনটো আমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিও কৰিব পাৰোঁ আৰু ফৰ্মুলাতে আমি ভেৰিয়েবল ধৰিও কৰিব পাৰোঁ এক্স ধৰি কিনি কিন্তু এক্স ধৰিলে কি হয় বহুত কেলকুলেটিভ হৈ যাব কুৱেশ্যনটো আমি ভ্যালু অবজার্ভ করিম ইয়াত ফর্মুলাটো ইউজ করি তো এলসিএম ইনটু এইচচিএফ ইকুৱেল কি আছিলে ফর্মুলা এটা আছে ন এলসিএম আৰু এইচচিএফৰ যিটো পূৰণফল সেইটো কাৰ সমান হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় সংখ্যা দুটা এ আৰু বি ধৰি লোৱা তো এ ইনটু বিৰ সমান হৈ যাব এইটো ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট এইটো মনত থবা এতিয়া চোৱা এলসিএম আমাক দিয়া আছে কিমান 495 এইচচিএফ দিয়া আছে কিমান 5 ইকুৱেল এ ইনটু বি আৰু এটা বস্তু আমাক দিয়া আছে সাম অফ দ্য নাম্বাৰ মানে নাম্বাৰ দুটাৰ যোগফলটো 100 নাম্বাৰ দুটা মই কি ধৰিছোঁ এ আৰু বি এই দুইটা প্লাছ কৰিলে 100 আহিব লাগে এইটো আমাক দিয়া আছে ঠিক আছে এইটো আমাৰ কাম আহিব ঠিক আছে এতিয়া আমি অবজাৰ্ভ কৰিম ইয়াত ভ্যালু চোৱা এটা 5 লগত যদি মই এইটো পূৰণ কৰোঁ বহুত ডাঙৰ হৈ যাব নাম্বাৰটো মই যদি ইয়াক এ বুলি ধৰোঁ ইয়াক বি বুলি ধৰোঁ এ আৰু বি টো প্লাছ কৰিলে 100 আহিব লাগে আহিব জান নাহে ন এ অকলে 495 বহুত বেছি তো মই কি কৰিম এনেকৈ ইয়াক ভাঙিম যাতে দুটা নাম্বাৰ হিচাপে আমি বনাব লাগিব ঠিক আছে এই দুটা নাম্বাৰটো যোগ কৰিলে 100 আহিব লাগে এতিয়া চোৱা 495ক আমি ফেক্টৰাইজ কৰিম অকণমান ভাঙি ল'ম 495ক লাষ্টত 5 আছে মানে 5 দি হৰণ যাব 5 পৰা কেইবাৰ যাব 5 9 গুণ 45 ইয়াত আছে 49 5 9 গুণ 45 4 থাকিলে আকৌ 45 হ'ব 5 9 গুণ 45 এতিয়া এই 99ক আৰু ভাঙিব পাৰোঁ ন মই 9 × 11 9 11 গুণ ইমান এতিয়া চোৱা 5 9 11 আৰু 5 চাৰিটা নাম্বাৰত মই ভাগ কৰিলোঁ আমাক কিন্তু দুটা নাম্বাৰহে লাগে তো মই কি কৰিম চোৱা এই 5 আৰু 9টো এটা বনাই দিয়া 5 9 গুণ কিমান 45 আৰু এফালে 5 এটা আছে এফালে 11 আছে 11 5 গুণ কিমান 55 এনেকৈওতো আমি লিখিব পাৰোঁ একেই কথা ন এই গোটেইটো সেম ঠিক আছে এই 495 আৰু 5 যে পূৰণ হৈ আছে ইয়াকে মই এনেকৈ ভাঙি ল'লোঁ মানে দুটা নাম্বাৰত 45 × 55 এতিয়া চোৱা সাপোজ এটা এ এটা বি বুলি ধৰা এই দুইটা যদি মই যোগ কৰোঁ 100 আহে নাহে আহিছে সেটিসফাই হৈ গ'ল ন কুৱেশ্যনতো কৈছে নাম্বাৰ দুটা প্লাছ কৰিলে 100 আহিব লাগে চোৱা এ আৰু বি টো প্লাছ কৰি মই চালোঁ দুটা যদি মই এ আৰু বি ধৰোঁ প্লাছ কৰিলে 100 আহে হৈ গ'ল সেটিসফাই তাৰ মানে নাম্বাৰ দুটা 55 আৰু 45 হ'ব তো আমাক কি সুধিছিলে ডিফাৰেঞ্চ মাইনাছ কৰি দিয়া ডাঙৰৰ পৰা সৰু 55 আৰু কিমান 45 কিমান হ'ব মাইনাছ কৰিলে 10 এইটোৱে আমাৰ কি কাৰেক্ট এনসাৰ আমাক ডিফাৰেঞ্চটো সুধিছিলে মই মাইনাছ কৰিলে কিমান পালোঁ 10 পালোঁ বাকি তোমালোকে চোৱা এক্স ৱাই ধৰিও কৰিব পাৰা বহুত মেথড আছে যেনেকৈ মন যায় মই কি কৰিলোঁ অকণমান দিমাগ লগালোঁ মানে ভ্যালুকেইটা অবজাৰ্ভ কৰিছোঁ অলপ ফেক্টৰাইজ কৰি ভাঙি ল'লোঁ অকণমান তাৰপিছত 5 আৰু 9টো এটা বনাই ল'লোঁ আৰু এই 5 আৰু 11টো এটা বনালোঁ এতিয়া চেক কৰি চালোঁ এই দুটা যোগ কৰিলে 100 আহিছে যদি নহয়হেঁতেন আমি আকৌ বেলেগকৈ অলপ ভাবিব লাগিব ঠিক আছে 2 নম্বৰটো কি কৈছে হোৱাট ইজ দ্য স্কুৱাৰ ৰুট অফ 8 + 2 √15 8 + 2 √15 ইয়াৰ কি উলিয়াব লাগে ৰুট মানে স্কুৱাৰ ৰুট এনেকৈ এতিয়া চোৱা এই বস্তুটোকনো আমি ফৰ্মুলাত কনভাৰ্ট কৰিম a + b হোল স্কুৱাৰ ইকুৱেল টু কি আছিলে আমি সকলোৱে গম পাওঁ a² + b² + 2 ab এই ফৰ্মুলাটো আমি এই ফৰ্মুলাত কি কৰিম এইটো ফৰ্মত আমি ইয়াক কনভাৰ্ট কৰিব লাগিব লাষ্টত চোৱা +2ab থাকে ইয়াতো চোৱা +2ab আমি ইয়াক ab হিচাপে বনাব লাগিব ঠিক আছে কাৰণ 2 পাছত কি থাকে ab থাকে ইয়াত 2 পাছত অকল সিঙ্গল নাম্বাৰ আছে ইয়াক ab আমি কনভাৰ্ট কৰিম তো 15ক আমি ab লিখিব হ'লে দুটা নম্বৰত ভাগ কৰিব লাগিব √5 × √3 √5 √3 আমি লিখিব পাৰোঁ ন 15ক এইটো a বুলি ধৰি লোৱা এইটো b বুলি ধৰি লোৱা 2ab হৈ গ'ল না এতিয়া 2ab সো এই দুটা পূৰণ কৰিলে 5 3 গুণ 15 এইটোৱে আহিব √15 আহিব ঠিক আছে আৰু ষ্টাৰ্টিঙত কি a² + b² তো এই 8ক আমি কিহত কনভাৰ্ট কৰিম a² + b² a মানে কি ধৰিছোঁ মই √5 তো a² + b মানে কি √3 এইটো হ'ল এতিয়া চোৱা √5² + √3² কৰিলে 8 আহিব লাগিব আকৌ
আহে নাহে চেক কৰা √5 স্কোৱাৰ মানে কি 5 √3 স্কোৱাৰ মানে কিমান 3 হৈ যাব 5 যোগ 3 8 আহিছে নাই চোৱা বহুতে এইটো নাজানিব পাৰে √5 স্কোৱাৰ কৰিলে কি √5ক আমি দুবাৰ পূৰণ কৰিব লাগে ঠিক আছে √5 স্কোৱাৰ মানে √5 দুবাৰ পূৰণ আৰু ৰুটটো লিখি কিনি 5 5 গুণ 25 হৈ যাব আৰু 25ৰ বৰ্গমূল কিমান 5 এটো আহিব তো ডাইৰেক্টলি মনত থবা √5 স্কোৱাৰ কৰিলে 5 বা আমি এনেকৈ ক'ব পাৰোঁ পাৱাৰ আৰু ৰুটটো কাটি যায় ঠিক আছে এইটো কাটি যায় কাৰণ ৰুট মানে কি হয় একচুৱেলি পাৱাৰে হয় 1/2 তো √5 মানে 5ৰ পাৱাৰ 1/2 আকৌ স্কোৱাৰ আছে মানে ইয়াৰ ওপৰতো স্কোৱাৰ পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ কেইটা পূৰণ হৈ যায় তো পূৰণ হ'লে 2 2 কাটি যাব 1 থাকিব 1 মানে একো নাই আৰু 5ৰ পাৱাৰ 1 মানে 5 আহিব এনেকৈ তো ইয়াতো স্কোৱাৰ আৰু পাৱাৰটো কাটি যাব অকল 3 আহিব ঠিক আছে তো এইটো 8 মিলিছে ন তো এতিয়া চোৱা a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ 2ab এইটো ফৰ্মেটত আহি গ'ল আৰু এইটো মানে কি a প্লাছ b হোল স্কোৱাৰ হয় তো ইয়াকো আমি a প্লাছ b হোল স্কোৱাৰ লিখিব লাগিব ৰুটটো লিখি ল'বা আৰু এইটো মানে কি এইটো ইয়াক আমি a প্লাছ b হোল স্কোৱাৰ লিখিম a মানে √5 b মানে √3 হোল স্কোৱাৰ হ'ল এতিয়া চোৱা ৰুট উলিয়াব লাগে মই কি কৈছিলোঁ স্কোৱাৰ আৰু ৰুটটো ডাইৰেক্ট কাটি দিয়া ডাইৰেক্ট আহি যাব থাকিলে কি √5 প্লাছ √3 এইটো আমাৰ কি এনচাৰটো ঠিক আছে এইটোৱে 3 নম্বৰটো চোৱা when a number is divided by 3 the remainder is 2 again when the quotient is divided by 7 the remainder is 5 what will be the remainder when the original number is divided by 21 ইয়াত চোৱা আমি এটা বস্তু অকমান চাই লওঁ সাপোজ মই যদি 7ক যদি 2ৰ পৰা ডিভাইড কৰোঁ কেইবাৰ যাব 2 3 গুণ 6 পাছত আমি কি কৰোঁ মাইনাছ কৰোঁ 1 আহিলে এইটো কি কওঁ আমি ৰিমাইণ্ডাৰ ইয়াক আমি ৰিমাইণ্ডাৰ বুলি কওঁ আৰু এই হাত যে যাক আমি হৰণ কৰিছিলোঁ তাক কি বুলি কয় ডিভিডেণ্ড কি বুলি কয় ডিভিডেণ্ড আৰু হৰণ কৰি ওপৰত কি পালোঁ সেইটোক কয় কি বুলি কয় এইটো কুৱেশ্যণ্ট ইয়াকে আমি ইংলিছত কি কওঁ কুৱেশ্যণ্ট এইটো যেটো ভাগফল বুলি কয় অসমীয়াত আৰু এইটো কি ভাগশেষ আৰু চোৱা এই দুইটো যেটোৰ পৰা আমি হৰণ কৰিছোঁ ইয়াক কয় ডিভাইজাৰ কি বুলি কয় ডিভাইজাৰ ঠিক আছে ইমানে এইটো আমি জানিব লাগে এতিয়া এই 7 যেটো ডিভিডেণ্ড এই ডিভিডেণ্ডটো কেনেকৈ আহে নাম্বাৰটো কেনেকৈ পাওঁ আমি এই নাম্বাৰটো আমি কেনেকৈ পাম ডিভিজৰ যেটোৰ পৰা হৰণ কৰিছোঁ আৰু কুৱেশ্যন যেটো পালোঁ আমি ভাগফল সেই দুটা পূৰণ কৰোঁ ন 2 3 গুণ 6 লগত ৰিমাইণ্ডাৰ যোগ কৰা 7 আহিব নাহিব আহিব তাৰ মানে এই 7টো কেনেকৈ আহে এই দুটা পূৰণ কৰোঁ আমি 2 পূৰণ 3 আৰু যোগ ৰিমাইণ্ডাৰটো 2টো কি আছিলে ডিভাইজৰ যেটোৰ পৰা হৰণ কৰিছোঁ আৰু 3টো কি আছিলে কুৱেশ্যনটো ওপৰৰটো এই দুটা পূৰণ কৰি ৰিমাইণ্ডাৰ লগত যোগ কৰিলে আমাৰ নাম্বাৰটো আহি যায় তো এইটো আমি সকলোৱে গম পাওঁ হয় নে নহয় তো এইটোৰ ওপৰতে আমাৰ এই কুৱেশ্যনটো ফৰ্মেটটো আমি বনাব লাগিব চোৱা when a number মই একেবাৰে বেছিকত কৰিম হা ইকুৱেশ্যন বনাই কৰিম চিম্পলি ওলাই যাব এনচাৰটো তেতিয়া মানে কি বুজিবলৈ খেলিমেলি নহয় when a number মানে এটা কি নাম্বাৰ আছে নাম্বাৰটো মই নাজানো সাপোজ ধৰি লোৱা কিবা এটা সাপোজ x a b c d যি মন যায় ধৰিলে হ'ল নাম্বাৰটো x আছিলে এই নাম্বাৰক ডিভাইড কৰিছে 3ৰ পৰা এই নাম্বাৰটো মই x বুলি ধৰিছোঁ ইয়াক 3 পৰা হৰণ কৰিছে ঠিক আছে হৰণ কৰোঁতে ৰিমাইণ্ডাৰ মানে তলৰটো এই ভাগশেষটো কিমান পালে 2 পালে দিয়া আছে ন এতিয়া হৰণ কৰোঁতে ওপৰত কুৱেশ্যনটো কি আহিছে আমি গম নাপাওঁ কিবা এটা ধৰি লোৱা সাপোজ a বুলি ধৰি লোৱা যি মন যায় ধৰিলে হ'ল ঠিক আছে এইটো হ'ল নাম্বাৰটো এইটো নাম্বাৰটো এতিয়া চোৱা এইটোৰ পৰা আমি ইকুৱেশ্যন বনাব পাৰোঁ নোৱাৰোঁ ইকুৱেশ্যনটো কেনেকৈ আহিব এই নাম্বাৰটো কেনেকৈ আহে ওপৰত মানে চা কেইবাৰ হৰণ কৰোঁতে কেইবাৰ গৈছে এইটো আমাক দিয়া নাই ন একো দিয়া নাই মই এইকাৰণে a বুলি ধৰিছোঁ তোমালোকে যি মন যায় ধৰিলে হ'ল বাকী এইটো দিয়া আছে হৰণ 3 পৰা কৰিছে আৰু ৰিমাইণ্ডাৰ 2 বুলি দিয়া আছে নাম্বাৰটো আমাৰ x বুলি মই ধৰিছোঁ তো xৰ মানটো কেনেকৈ আহে এতিয়া আমি শিকিছিলোঁ এই দুটা পূৰণ 3a আৰু যোগ কৰোঁ কি ৰিমাইণ্ডাৰটো তো এইটো এটা সমীকৰণ আহি গ'ল ঠিক আছে এনেকৈ লিখি লোৱা নেক্সটত কৈছে আকৌ when the quotient is divided by 7 মানে চা কুৱেশ্যনটো কোনটো আছিলে এটো আছিলে এই কুৱেশ্যনটোক যদি মই ডিভাইড কৰোঁ কিহৰ পৰা 7ৰ পৰা ৰিমাইণ্ডাৰ কি আহে 5 আহে 5 এতিয়া ইয়াক কুৱেশ্যনটোক ডিভাইড কৰিছে মই কুৱেশ্যনটো a ধৰিছিলোঁ ন প্ৰথমে সেইকাৰণে ইয়াক আমি ডিভাইড কৰিছোঁ এতিয়া 7ৰ পৰা তো এতিয়া ওপৰত কুৱেশ্যন কি আহিব নতুন এইটো আমি নাজানো b বুলি ধৰি লোৱা ঠিক আছে তো ইয়াৰ পৰা ইকুৱেশ্যন কি আহিব এইটো a সমান কিমান হ'ব 7b প্লাছ ৰিমাইণ্ডাৰ 5 এনেকৈ নহ'ব জানো হ'ল এতিয়া এই দুটা সমীকৰণটো মই কম্বাইন কৰিম ঠিক আছে নাম্বাৰটো একচুৱেল নাম্বাৰটো কি আছিলে x আছিলে এইটো ইয়াৰ মানটো উলিয়াব লাগে এতিয়া চোৱা এৰ মানটো 7b প্লাছ 5 মই এই ইয়াৰ এৰ জেগাত এইটো পুট কৰিব পাৰোঁ নোৱাৰোঁ এইটো a মানে এইটো গোটেইটো হয় তো এৰ জেগাত কি পুট কৰিম মই 7b প্লাছ 5 পুট কৰি দিম তো x ইকুৱেল কিমান আহি যাব
3 লগত পূৰণ হৈ আছে এইটো a মানে 7b + 5 তো 3 7 গুণ 21 21b আহিব 3 7 গুণ 21 b আছে b আকৌ 3 লগত 5ক 3 5 গুণ 15 আৰু এফালে +2 আছে তো এইটো 21b + 15 যোগ 2 কিমান 17 হৈ গ'ল এইটো পালোঁ আমি xৰ মান নাম্বাৰটো আমাৰ এইটো আহি গ'ল হ'ল এতিয়া কৈছে হোৱাট উইল বি দ্য ৰিমাইণ্ডাৰ ভাগশেষ বা ৰিমাইণ্ডাৰ কি আহিব যেতিয়া নেকি অৰিজিনেল নাম্বাৰটোক আমি 21 পৰা হৰণ কৰোঁ অৰিজিনেল নাম্বাৰটো আমি কি পালোঁ 21b + 17 পালোঁ ইয়াক যদি মই 21 পৰা ডিভাইড কৰোঁ ৰিমাইণ্ডাৰ কি আহিব এইটোৱে আমাক সুধিছে এতিয়া ইয়াত চব প্লাছ আছে দুটাকে ভাগ কৰিম ইয়াত 21 আছে 21 পৰা 21 ডিভাইড কৰিলেতো পূৰাপূৰি কাটি যাব ন ৰিমাইণ্ডাৰ 0 আহি যাব ঠিক আছে কাৰণ 21ৰ মাল্টিপুল হয় এইটো তো 21 পৰা 21 ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 0 আহিব 0টো আমি নিলিখোঁ থাকিলে কি 17টো 21 পৰা নাযায় যাব জানো সৰু যদি ইয়াতকেইটো সৰু হয় এইটোৱে ৰিমাইণ্ডাৰ হ'ব তাৰ মানে এনসাৰ কি হ'ব 17 ৰিমাইণ্ডাৰ কি আহিব 17 ঠিক আছে মই যদি কওঁ 5ক 7ৰ পৰা হৰণ কৰা 7তকৈ 5টো সৰু যদি সৰু হয় সেইটোৱে ডাইৰেক্ট কি হৈ যায় ৰিমাইণ্ডাৰ হৈ যায় এইটো মনত থবা তোমালোকে ঠিক আছে তো 21ৰ পৰা 21bটো হৰণ কৰিলে ৰিমাইণ্ডাৰ 0 হৈ যাব 0টো আমি নিলিখোঁ প্লাছ 17 17টো 21তকৈ সৰু যদি ইয়াক হৰণ কৰোঁ মই 17 আহিব ৰিমাইণ্ডাৰ ঠিক আছে তো এনসাৰ কি হ'ব 17 8 নম্বৰটো কি কৈছে দ্য সাম অফ 5 কনজিকিউটিভ অড নাম্বাৰ ইজ 575 হোৱাট ইজ দ্য সাম অফ দ্য নেক্সট সেট অফ দ্য কনজিকিউটিভ অড নাম্বাৰ মানে চোৱা কনজিকিউটিভ অড নাম্বাৰ কৈছে অড নাম্বাৰ অড মানে কি গেপটো 2 2কৈ গৈ থাকে আমি এই কুৱেশ্যনটো একেবাৰে বেছিকতো কৰিব পাৰোঁ ঠিক আছে বেছিকতো টাইম নালাগে বাকী ডাইৰেক্ট এভাৰেজ কনচেপ্ট ইউজ কৰিব পাৰোঁ মই আগতে শিকাই ৰাখিছোঁ তোমালোকক চোৱা কনজিকিউটিভ নাম্বাৰৰ এভাৰেজ কি হয় সদায় মাজৰ সংখ্যাটো হয় না নহয় বেছিকত কৰিলে তোমালোকে চোৱা 5টা কনজিকিউটিভ অড নাম্বাৰ আছে এটা x হ'লে নেক্সটটো x+2 হ'ব 2 2কৈ গৈ থাকিব x+4 x+6 x+8 এনেকৈ ধৰিব লাগিব এই গোটেইটো যোগ কৰিলে কাৰ সমান হয় 575 এনেকৈ ঠিক আছে আমাক কৈছে হোৱাট ইজ দ্য সাম অফ দ্য নেক্সট সেট মানে আৰু নেক্সট 5টা অড নাম্বাৰ ল'ব লাগিব কনজিকিউটিভ ইয়াৰ পাছত নেক্সট 5টাটো তাৰ কি উলিয়াব দিছে সাম যোগফলটো উলিয়াব লাগে বুজি পালি সেইটোৱে তো যদি বেছিকত কৰোঁ চোৱা একদম চিম্পল এইটো x হ'ল এইফালে যদি মই যাওঁ মাইনাছ হৈ যাব x - 2 মাইনাছটো আমি ল'ব পাৰোঁ ন এইফালে x - 4 এনেকৈ গৈ থাকিব 2 2কৈ ঠিক আছে আৰু এইফালে প্লাছ হৈ গৈ থাকে x+2 x+4 হ'ল এইটো কি 1 2 3 4 5 5টা কি কনজিকিউটিভ অড নাম্বাৰটো মই ধৰি ল'লোঁ ইয়াৰ যোগফলটো দিয়া আছে গোটেইকেইটা যদি আমি যোগ কৰোঁ কিমান হয় 575 তো চোৱা -4 + 4 এইটো 0 হৈ যাব -2 + 2 এইটো 0 থাকিলে কি x 5টা মানে 5x থাকিলে আৰু এফালে 575 ইয়াৰ পৰা xৰ মান কিমান 5 হৰণ কৰা এইটো 115 আহি গ'ল এই 115টো কিন্তু এই মাজৰ xটো আহি গ'ল লাষ্টৰ নাম্বাৰটো কি হ'ব লাষ্টৰ নাম্বাৰটো xৰ জেগাত 115 পুট কৰা x+4 আছিলে তো 119 হ'ব নহ'ব লাষ্টৰ সংখ্যাটো 5 নম্বৰটো আমাক কৈছে নেক্সট সেট অফ দ্য কনজিকিউটিভ অড নাম্বাৰ যোগফলটো তো নেক্সট 5টা সংখ্যাটো লোৱা 119ৰ পাছত কি হ'ব 121 হ'ব ইয়াৰ পাছত কি হ'ব 123 125 127 129 এইটো নেক্সট 5টাটো এইটো হ'ব নহ'ব কাৰণ শেষ হৈছে 119ত ইয়াৰ নেক্সট 5টা ল'লোঁ মই এইটো এই 5টাৰ কি যোগফলটো সুধিছে যোগফলটো সাম চিম্পল এতিয়া চোৱা এইটো যোগ কৰিলে টাইম লাগিব নালাগিব অলপমান আমি চোৱা এভাৰেজৰ ফৰ্মুলা কি আছিলে এভাৰেজ ইকুৱেল টু কি হয় সাম বাই নাম্বাৰ যোগফলক যদি নাম্বাৰ পৰা হৰণ কৰি এভাৰেজ আহি যায় ইয়াৰ পৰা মই সামৰ ফৰ্মুলাটো উলিয়াব পাৰোঁ আৰু ক্ৰছ মাল্টিপ্লাই কৰি দিয়া এনেকৈ ইয়াৰ তলত 1 আছে একো নাই মানে সামৰ লগত 1 পূৰণ কৰিলে সাম হ'ব আৰু এফালে এভাৰেজ ইনটু নাম্বাৰ তো ডাইৰেক্টলি এইটো এটা ফৰ্মুলা হয় চোৱা যোগফলৰ ফৰ্মুলা ডাইৰেক্ট এভাৰেজৰ লগত নাম্বাৰ যদি পূৰণ কৰোঁ ডাইৰেক্টলি যোগফলটো আহি যায় তো ইমান কষ্ট কৰি যোগ কৰাতকৈ আমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিম তো সামৰ ফৰ্মুলা কি ইয়াৰ যোগফল লাগে ন আমাক তো কি হ'ব সাম ইকুৱেল টু এভাৰেজ মানে কি সদায় কনজিকিউটিভ সংখ্যাৰ ন এভাৰেজটো মাজৰ সংখ্যাটো হয় এইটো কনজিকিউটিভ ন গেপটো সেম তো এভাৰেজ কিয় মাজৰটো এভাৰেজ কিমান আহিব 125 ইনটু নাম্বাৰ কেইটা আছে 5টা আছে এইটো পূৰণ কৰা এনসাৰ আহি যাব কিমান আহিব 625 আহি গ'ল ন ডাইৰেক্ট ঠিক আছে মই x ধৰি কৰিছোঁ বাকী ডাইৰেক্টলি এভাৰেজৰ পৰাও আমি 115টো উলিয়াব পাৰোঁ ডাইৰেক্টলি আমি এইবিলাক মই আগতে কৰাই ৰাখিছোঁ বাকী এনেকৈ কৰিলোঁ একো নাই আমি যোগটো কি কৰিলোঁ শ্বৰ্ট কৰি দিলোঁ মানে এইটোৱে এইটো চোৱা 2 numbers are in the ratio 2:3 and the product of their HCF and LCM is this এইটো 12 এক্সট্ৰা 150 এক্সট্ৰা নহয় আকৌ প্ৰডাক্ট মানে HCF আৰু LCMৰ পূৰণ ফলটো এইটো ঠিক আছে গোটেইটো হোৱাট ইজ দ্য সাম অফ দ্য ডিজিট অফ দ্য লাৰ্জাৰ নাম্বাৰ মানে এই দুইটাৰ ভিতৰত এটা ডাঙৰ এটা সৰু ন
এই ডাঙৰ সংখ্যাৰ কি অংকবোৰৰ যোগফলটো উলিয়াব লাগে, মানে ডিজিটবোৰৰ চামটো উলিয়াব লাগে আমি। এতিয়া ইয়াত চোৱা দুটা সংখ্যা দিয়া আছে, আমি ফৰ্মুলা এটা জানো ন, LCM ইনটু HCF ইকুৱেল কি আছিলে, প্ৰডাক্ট অফ টু নাম্বাৰ A ইনটু B। তো নাম্বাৰ দুইটা 2:3 আছে, তো মই এইটো 2x আৰু 3x বুলি ধৰিছোঁ, ৰেচিঅ'ত আছে যে, তো নাম্বাৰটো 2x আৰু 3x বুলি মই ধৰি ল'লোঁ A আৰু B ৰ মান। LCM আৰু HCFৰ পূৰণ ফল মানে প্ৰডাক্ট, এই প্ৰডাক্টটো দিয়া আছে ডাইৰেক্ট, আমাক কিমান দিয়া আছে ইমান 12150, ডাইৰেক্টলি প্ৰডাক্টটো দিয়া আছে মানে হ'ল। এতিয়া চোৱা আমাক লাগে এক্সৰ মানটো, ইয়াৰ পৰা আমি এক্সৰ মানটো উলিয়াম, কেনেকৈ উলিয়াম, 2 আৰু 3 কটাকটি কৰি দিয়া। আচ্ছা 2 3 গুণ কিমান 6 হয় না নহয়, এইটো দুটা পূৰণ কৰিলে 6 আহিব, 6ৰ পৰা এইটো কাটি দিয়া ডাইৰেক্ট, 6 2 গুণ 12 হ'ল। এতিয়া 1টো নাযায়, 6ৰ পৰা আমি শূন্য দিব লাগিব, দুটা একেলগে ল'ম ন, 6 2 গুণ 12 থাকিলে 3 30 হৈ যাব, 6 5 গুণ 30। তো এফালে x স্কোৱাৰ থাকিলে আৰু এফালে কি 2025। তো ইয়াৰ পৰা এক্সৰ মান কিমান হ'ব চোৱা, এইটো স্কোৱাৰ আছে, আমি এক্স স্কোৱাৰটো গুচালে ইয়াৰ কি বৰ্গমূল ল'ব লাগিব, লাগিব নালাগিব, বৰ্গমূল ল'ব লাগিব। তো এইটো কি হ'ব 45 হ'ব, 45ক দুবাৰ পূৰণ কৰিলে ইমান আহে, 45 পূৰণ 45। শ্বৰ্টকাটটো চোৱা, যেতিয়াও চেম নাম্বাৰ থাকে লাষ্টত যদি 5 থাকে, আমি ডাইৰেক্ট কেনেকৈ পূৰণ কৰোঁ, এই 5 পূৰণ কৰা, 5 5 গুণ 25 লাষ্টত লিখিবা। আৰু ইয়াত 4 আছে নাই, 4 জাষ্ট নেক্সট নাম্বাৰ 5 হয়, 4 5 গুণ 20 এনেকৈ। তো 20 25 এইটো 45ৰ কি হয় স্কুৱেৰ হয়। তো ইয়াৰ বৰ্গমূল ল'লে 45 আহি যাব ডাইৰেক্ট। তো এক্সৰ মান আমি কি পালোঁ 45। আমাক কি সুধিছে, লাৰ্জাৰ নাম্বাৰৰ অংকবোৰৰ যোগফল, লাৰ্জাৰ নাম্বাৰটো কি আছিলে 3x আছিলে। তো এক্সৰ মান 45 হ'লে 3xৰ মান কিমান হ'ব, 3 পূৰণ 45, 3 5 গুণ কিমান 15, 1 থাকিলে 3 4 গুণ 12 1 13। ডাঙৰ সংখ্যাটো পালোঁ ইমান, কিন্তু আমাক কৈছে অংকবোৰৰ কি যোগফল, যোগ কৰা, 1 যোগ 3 যোগ 5 কিমান হ'ব 9 আহিব। এইটোৱে এই অংককেইটা যোগ কৰিব দিছিলে। A's salary is 20% less than B's salary if C's salary is ₹10,000 and it is মানে কাৰ কথা কৈছে, Cৰ কথা কৈছে, Cৰ 25% more than B's salary, then what is A's salary? চ' এই কুৱেশ্যনটো আমি বহুত ধৰণে কৰিব পাৰোঁ, ঠিক আছে, যেনেকৈ মন তেনেকৈ কৰিলে হ'ল, ৰেচিঅ'ৰ পৰা ডাইৰেক্ট কৰিব পাৰোঁ। ইয়াত কি আছে, A আছে, B আছে আৰু C আছে, আৰুতো একো নাই। চ' ফাৰ্ষ্ট লাইনটো চোৱা, A আৰু Bৰ অনুপাতটো আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ, A/Bটো আমি উলিয়াই ল'ম, ঠিক আছে। Aৰ যিটো চেলাৰী 20% কম Bতকৈ, 20% মানে কিমান 1/5 হয়, আমি জানো 20% মানে কি 1/5 হয়। তো 20% কম কৈছে বিতকৈ কম, তো এই তলৰ মানটো ন বিৰ বুলি ধৰি লোৱা, 5টো ওপৰটো কম বেছি বুজায়, 5তকৈ 1 কম এৰ মানটো, তো 5তকৈ 1 কম হ'লে 4 হৈ যাব। তো A আৰু Bৰ চেলাৰীৰ অনুপাতটো কি আহিলে 4/5 বা 4/5। নেক্সট চোৱা, Cৰ কথা কৈছিলে ন, Cৰ যিটো চেলাৰী 25% মোৰ বিতকৈ, ইয়াৰ পৰা C আৰু Bৰ অনুপাতটো আমি উলিয়াব পাৰোঁ, 25% মানে কিমান 1/4 হয়। তো Cৰ চেলাৰীটো বেছি কৈছে, 25% বেছি বিতকৈ বেছি, তো এই মানটো বিৰ বুলি ধৰি লোৱা, 4টো বিতকৈ 1 বেছি, মোৰ কৈছে কম ক'লে এইটো কম কৰিলোঁ হয়, 4তকৈ 1 বেছি মানে 5 হৈ যাব, হ'ল অনুপাতটো আহি গ'ল। এতিয়া চোৱা কম্বাইন কৰিব লাগিব আমি, কেলে ইয়াতো B আছে ইয়াতো B আছে, কিন্তু ইয়াত বিৰ মানটো 5, ইয়াত বিৰ মানটো 4 মিলা নাই, একে বস্তুৰ মান কেনেকৈ বেলেগ বেলেগ হ'ব। তো আমি কি কৰোঁ, চেম কৰিব লাগে, মানে বিৰ মানটো 5, ইয়াত 4 আছে ন, দুটা বৰাবৰ কৰিব লাগে, ইকুৱেল। কেনেকৈ কৰিম চোৱা, এই বিৰ 4টো ন ইয়াত পূৰণ কৰা, তো 5 4 গুণ কিমান 20 হৈ যাব, আৰু বিৰ যিটো এই 5টো ইয়াত পূৰণ কৰা, মানে বিৰ এই মানটো ইয়াত পূৰণ কৰিব লাগে, বিৰ এই মানটো ইয়াত পূৰণ কৰিলে হ'ল, তেতিয়া এইটো 5 4 গুণ 20 আহিব, এইটো 4 5 গুণ 20 ইকুৱেল হৈ গ'ল নাই। ইয়াত 4 পূৰণ কৰিলে ইয়াতো 4, তো কিমান হ'ব 4 4 গুণ 16 আৰু তলত 4 5 গুণ 20, ইয়াত 5 পূৰণ কৰিলে ইয়াতো 5, ওপৰত 5 5 গুণ 25, 4 5 গুণ 20 হ'ল। এতিয়া চোৱা বিৰ মান ইয়াতো 20, বিৰ মান ইয়াতো 20 হৈ গ'ল, এতিয়া আহি গ'ল এৰ মান 16, চিৰ মান 25। আমাক প্ৰশ্নত কি দিয়া আছে, চিৰ যিটো চেলাৰী কিমান একচুৱেল মতে 10,000, কিন্তু আমাৰ অনুপাত হিচাপত কিমান 25, অনুপাতৰ মতে চিৰ চেলাৰী 25, কিন্তু ৰিয়েল মতে কিমান 10,000। আমাক এৰ মান উলিয়াব দিছে, এৰ কিমান 16। আচ্ছা ইয়াৰ পৰা 1ৰ মানটো উলিয়াই দিয়া, 25 পৰা কাটি দিয়া, 25 পৰা 100 কেইবাৰ যায় 4 বাৰ যায়, 25 4 গুণ 100, দুটা 0 থাকি গ'ল, লগাই দিয়া। এৰ মান কিমান 16 অনুপাতৰ মান কিমান হ'ব, 16 4 গুণ কিমান 64 হয়, দুটা 0 আছে, লগাই দিয়া, এইটোৱে, ঠিক আছে। বাকী বহুত মেথড আছে, আৰু আমি বেলেগকেও কৰিব পাৰোঁ, ডাইৰেক্ট এই মানটো ধৰিও আমি কৰিব পাৰোঁ ডাইৰেক্ট, তেনেকুৱা আমাৰ ইজি হয়, কিন্তু মই জাষ্ট ৰেচিঅ' কনচেপ্টত মানে বুজাই দিছোঁ তোমালোকক, এনেকৈ ইকুৱেল কৰি আমি কৰিব পাৰোঁ।
A group of boys collected 256 marbles for some project. The contribution of each boy was equal to the number of boys in the group. How many boys were in the group? আচ্ছা এটা গ্ৰুপত কি কেইজনমান ল'ৰা আছে সিহঁতে কি মাৰ্বল কালেক্ট কৰিছে টোটেল 256টা কি মাৰ্বল কালেক্ট কৰিছে এইটো সংখ্যাটো টোটেল হা মাৰ্বলৰ সাম প্ৰজেক্ট এটা প্ৰজেক্টৰ কাৰণে দ্য কণ্ট্ৰিবিউশ্যন অফ ইচ বয় মানে এজন এজনে কিমান কণ্ট্ৰিবিউট কৰিছে এইটো ইচ বয় was equal to the number of boys in the group মানে সেই গ্ৰুপত টোটেল যিমান ল'ৰাৰ সংখ্যা আছে ন সিমানে এজন এজন ল'ৰাই কি কৰিছে প্ৰত্যেক ল'ৰাই সিমানে কণ্ট্ৰিবিউট কৰিছে মানে চোৱা সাপোজ নাম্বাৰ অফ বয়জ মানে গ্ৰুপত সাপোজ মই নাজানো কিমান ল'ৰা আছে টোটেল সাপোজ ধৰি ল'লোঁ এক্সজন ল'ৰা আছে টোটেল ঠিক আছে তো কণ্ট্ৰিবিউট মানে সিহঁতে কিমানটাকৈ মাৰ্বল কণ্ট্ৰিবিউট কৰিছে কণ্ট্ৰিবিউট অফ ইচ বয় প্ৰত্যেকে কিমানকৈ কণ্ট্ৰিবিউট কৰিছে প্ৰত্যেক ল'ৰাই এইটো এক্সে হ'ব কাৰণ ইকুৱেল বুলি কৈছে এটা সাপোজ চোৱা গ্ৰুপত যদি সাপোজ ল'ৰা আছে 6জন এইটো কি নাম্বাৰ অফ বয়জ টোটেল ল'ৰাৰ সংখ্যাটো আৰু এজনে ইচ বয় সাপোজ 3টাকে মাৰ্বল কণ্ট্ৰিবিউট কৰিছে এজনে 3টাকে যদি দিয়ে ল'ৰা আছে টোটেল 6জন তো 6জনে কিমান মাৰ্বল দিব এজনে 3টাকে দিছে 6জনে কিমান 18টা মাৰ্বল নিদিব জানো তাৰ মানে আমি গম পাওঁ ল'ৰাৰ সংখ্যা আৰু এজনে কিমানকৈ কণ্ট্ৰিবিউট কৰিছে সেই দুটা পূৰণ কৰিলে ডাইৰেক্ট টোটেল মাৰ্বলৰ সংখ্যাটো আহিব নাহিব তো ইয়াতো আমি সেই কনচেপ্টটো ইউজ কৰিম চোৱা ল'ৰাৰ সংখ্যাটো এক্স এজনে কিমানকৈ কণ্ট্ৰিবিউট কৰিছে এক্সে তো এই দুটা যদি মই পূৰণ কৰোঁ টোটেল মাৰ্বলৰ সংখ্যাটো আমি পাম নে নাপাম পাই যাম এইটো ইয়াত কনচেপ্ট একো নাই আৰু তো এইটো কি হ'ব এক্স স্কোৱাৰ ইকুৱেল টু 256 আমাক কৈছে কিমান বয় আছিলে বয়জ গ্ৰুপত এক্সেটো ধৰিছিলোঁ এক্সৰ মান লাগে তো স্কোৱাৰটো আঁতৰালে ইয়াৰ কি ল'ম বৰ্গমূল ল'ম কিমান হ'ব 16 হৈ যাব 16 যাৰ কিমান 256 হয় ইয়াৰ বৰ্গমূল 16 হয় মনত থবা তোমালোকে ডাইৰেক্ট ঠিক আছে দুবাৰ পূৰণ কৰিবা 16 এইটোৱে আহিব তো এনসাৰ কি হ'ব 16 12 নম্বৰটো চোৱা ইফ cos a equal to 4/5 then the value of tan a সো ইয়াত ডাইৰেক্ট ফৰ্মুলা আছে সেইটো তোমালোকে মনত থবা তিনিটা ফৰ্মুলা আছে টোটেল এটা সাইন থিটা বা থিটাৰ জায়গাত ইয়াত এ দিয়া আছে ঠিক আছে এই কোণটো এংগলটো মানে p/h হয় আৰু তোমাৰ cos থিটা ইকুৱেল টু কি b/h আৰু এটা আছে tan থিটা p/b আৰু এইটো ক'ত ইউজ হয় ৰাইট এংগল ট্ৰাইংগলত সমকোণী ত্ৰিভুজত 90 ডিগ্ৰী থাকিব লাগিব আৰু এইটো যে এংগল যে দিয়া থাকে ন এই এংগলকেইটা সদায় 90তকৈ সৰু হয় এইটো নহ'লে এইটো হ'ব এইটোতো 90 ফিক্স এই দুটা সদায় 90তকৈ সৰু হয় সাপোজ এইটো এংগলটো এইটো মই ধৰিছোঁ এইটো এ বুলি ঠিক আছে এইটো এংগলটো কেতিয়াবা এক্স দিব কেতিয়াবা থিটা দিব এনেকৈ এতিয়া চোৱা কছৰ ফৰ্মুলাটো b/h হয় বি মানে কি এইটো কয় পাৰপেণ্ডিকুলাৰ এইটো কয় হাইপৰটেনাছ এইটো হয় বেছ তো পি মানে এইটো বি মানে তলৰটো এইচ মানে এইটো সবচে লংগেষ্ট ছাইডটো ঠিক আছে এতিয়া চোৱা কছৰ মান দিয়া আছে কিমান 4/5 ইয়াৰ মানটোৱে 4/5 দিয়া আছে তো কছৰ ফৰ্মুলাত আমি জানো ওপৰটো কি হয় বেছ হয় এইটো কি হয় এইটো বেছ বুলি কয় ফৰ্মুলাত ওপৰত বেছ থাকে তো বেছৰ মান 4 ইয়াত তাৰমানে এই বেছৰ মানটো কিমান 4 দিয়া আছে এইটো এংগলটো হিচাপত ধৰিছোঁ দেই মই এইটো এংগল আৰু হাইপটেনাছটো কিমান 5 দিয়া আছে এইটো হাইপটেনাছটো 5 এইটো সব পাৰপেণ্ডিকুলাৰটো আমাক দিয়া নাই আমি উলিয়াব লাগিব মই আগতে শিকাইছোঁ ৰাইট এংগল ট্ৰাইংগলত কি কনচেপ্ট লাগে ট্ৰিপলেট ডাইৰেক্ট মনত থবা পাইথাগোৰাছৰ যিটো সূত্ৰ ন সেইটোৰ পৰা আহে ট্ৰিপলেটটো সদায় 3 4 5 একেলগে থাকে মনত থবা এইটো ট্ৰিপলেট বুলি কয় 3 4 5 এই 5টো আটাইতকৈ ডাঙৰটো এইটো ইয়াত চোৱা 5 আছে 4 আছে তো 4 আৰু 5 মানে কি 3 থাকিবই তো এইটো কি হৈ যাব 3 হৈ যাব ডাইৰেক্টলি নকৰাকৈ আমি গম পাওঁ 3 4 5 একেলগে থাকে ঠিক আছে তো এইটো আমি 3 পাই গ'লোঁ পাৰপেণ্ডিকুলাৰটো আমাক কি সুধিছে tan a টেনৰ ফৰ্মুলা কি আছিলে p/b p মানে কি পাৰপেণ্ডিকুলাৰ 3 আৰু b মানে কি বেছ 4 তো এনসাৰ কি হ'ব 3/4 চোৱা চিম্পল অকল এই ফৰ্মুলাটো জানিব লাগে ঠিক আছে সাইন থিটা মানে p/h cos থিটা মানে b/h tan থিটা মানে p/b এইটো মনত থবা তোমালোকে if the area of an equilateral triangle is 16√3 cm square then the perimeter of the triangle is চোৱা ইকুইলেটাৰেল ট্ৰাইংগল বুলি কৈছে ইয়াৰ এৰিয়াটো দিয়া আছে ইকুইলেটাৰেল ট্ৰাইংগল মানে কি অল সাইড ইকুৱেল থাকে ত্ৰিভুজৰ যদি গোটেই বাহু সমান হয় ন তাক আমি ইকুইলেটাৰেল ট্ৰাইংগল বুলি কওঁ ইয়াৰ ডাইৰেক্ট এৰিয়াৰ ফৰ্মুলা আছে কিমান √3a² এ মানে কি সাইডটো এইটো গোটেইটো এ হ'ব √3 × sin² এইটো আমাৰ কি হয় ইকুইলেটাৰেল ট্ৰাইংগলৰ এৰিয়াৰ ফৰ্মুলা হয় ঠিক আছে এইটো মনত থবা তোমালোকে পুট কৰি দিয়া এনসাৰ আহি যাব এটা চোৱা √3
a স্কোয়ার বাই 4 এইটো কি এৰিয়া হয় এই এৰিয়াৰ মান দিয়া আছে ডাইৰেক্ট কিমান 16√3 আমাক দিয়া আছে সমান চিন থাকিলে কাটিব পাৰোঁ √3 কাটি গ'ল তো a স্কোয়ার ইকুৱেল টু কিমান হ'ব এইটো ক্ৰছ মাল্টিপ্লাই যদি কৰোঁ 4টো 16 লগত পূৰণ হ'লে 64 হৈ যাব 4 16 গুণ 64 a স্কোয়াৰৰ মান ইমান এৰ মান কিমান হ'ব ইয়াৰ বৰ্গমূল ল'লে 8 হ'ব 8 8 গুণ 64 তাৰমানে বাহুকেইটা কিমান 8 পালোঁ 8 আহি গ'ল আমাক কি পেৰিমিটাৰ সুধিছে পেৰিমিটাৰ মানে কি বাউণ্ডেৰী গোটেই বাহুটো যোগ কৰিব লাগে পেৰিমিটাৰ আহি যাব 8 3টা আছে তো 8 3টা যোগ কৰিলে কিমান আহিব 24 আহিব এইটোৱে আমাৰ কি পেৰিমিটাৰ সিম্পল এতিয়া এইটো চোৱা বৰ্গমূলৰ কুৱেশ্যন জাষ্ট পইণ্ট লগাই দিছে ঠিক আছে এইকেইটা এনেকৈ ওপৰত আছে এতিয়া চোৱা পইণ্টটো নাই বুলি ধৰি লোৱা অকল 1 আছে ধৰি লোৱা 1ৰ বৰ্গমূল কিমান 1 হয় পইণ্ট দুইটাৰ আগত আছে পইণ্টটোৰ পৰা স্কোৱাৰত ওলালে আধা হৈ যায় পইণ্ট দুটাৰ আগত আছে যদি পইণ্টৰ পৰা ওলালে এটাৰ আগত হৈ যাব পইণ্টটো কাৰণ 2ৰ আধা কিমান 1 সেইকাৰণে এটাৰ আগত এইটো কি 81ৰ বৰ্গমূল 9 হয় 9 9 গুণ 81 দুটাৰ আগত পইণ্ট আছে এটাৰ আগত পইণ্ট হৈ যাব এনেকৈ এইটো 121ৰ বৰ্গমূল কিমান 11 11 11 গুণ কিমান 121 পইণ্ট দুটাৰ আগত আছে এটাৰ আগত আহি যাব 9ৰ বৰ্গমূল 3 হয় 3 3 গুণ 9 পইণ্ট চোৱা 4টাৰ আগত আছে আধা কৰিলে দুটা মানে দুটাৰ আগত পইণ্ট আহি যাব এনেকৈ এতিয়া এই গোটেইটো যোগ কৰিলে এনচাৰ আহি যাব চোৱা 0.1 আৰু 0.9 যোগ কৰিলে 1.0 হয় যোগ কৰি চোৱা 1.0 মানে 1 পইণ্টৰ পৰা 0টো নিলিখে তো এই দুটা যোগ কৰি আমি 1 পালোঁ এই দুটা যোগ কৰা কিমান হ'ব 0.03 লগত কিমান যোগ কৰিম 1.1 সদায় যোগ কৰিলে ন পইণ্টটো চিধা চিধা হ'ব লাগে ঠিক আছে আৰু এইটো 1ৰ পাছত পইণ্ট আছে ন এনেকৈ লিখিব পাৰোঁ 1.0 যোগ কৰি দিয়া 2.13 এইটো আমাৰ এনচাৰ হ'ব ঠিক আছে এটা 15টো চোৱা if 40% of a number is equal to 2/3 of another number what is the ratio of the first number to the second number so 40% মানে ফ্ৰেকশ্যনত কিমান 40/100 পাৰ্চেণ্টেজ আঁতৰাই দিলে কিমান তলত 100 আহি যাব 0 0 কাটি যাব 2 2 গুণ 4 2 5 গুণ 10 মানে 2/5 হয় তো 40%ৰ জেগাত মই 2/5 লিখিব পাৰোঁ অফ মানে কি ইনটু এ নাম্বাৰ মানে এটা নাম্বাৰ আছে নাম্বাৰটো মই এক্স বুলি ধৰিছোঁ ইয়াৰ কি 2/5 মানে ইয়াৰ 40% ইজ ইকুৱেল সমান কাৰ সমান 2/3 মানে 2/3 অফ আনাদাৰ নাম্বাৰ আৰু এটা নাম্বাৰ আছে সেইটো ৱাই ধৰি লোৱা ইয়াৰ 2/3 তো আমাক কি লাগে ৰেচিঅ' ফাৰ্ষ্ট নাম্বাৰ টু দ্য ছেকেণ্ড মানে ফাৰ্ষ্টটো এক্স ধৰিছোঁ ছেকেণ্ডটো ৱাই ধৰিছোঁ ডিভাইড বাই ৰেচিঅ' একেই হয় এক্স বাই ৱাইৰ মানটো লাগে তা কেনেকৈ উলিয়াম চোৱা সমান চিন থাকিলে আমি জানো কাটিব পাৰোঁ ওপৰ বা তল 2 2 কাটি গ'ল ইয়াত কি থাকিলে ওপৰত এইটো এক্সটো ওপৰো হয় দেই তো ওপৰত এক্স থাকিলে তলত কি থাকিলে 5 এফালে ওপৰত কি ৱাই থাকিলে তলত 3 আমাক লাগে এক্স বাই ৱাই তো এই ৱাইটো মই ক্ৰছ মাল্টিপ্লাই কৰিলে এনেকৈ আহিব তলত আৰু এইটো এফালে লৈ যাব পাৰোঁ ন 5টো এইফালে যাব তো এক্সচেঞ্জ কৰি দিয়া এক্স ৱাইটো লৈ আনা এইফালে আৰু এই 5টো এইফালে ঠেলি দিয়া 5/3 হৈ যাব কাৰণ 5টো ক্ৰছ মাল্টিপ্লাই কৰিলে ইয়াতে যাব ন এক্সটো আমি লৈ যাব নালাগে আৰু এক্সটো ইয়াতে নিজৰ জেগাতে আছে ঠিক তাৰ মানে অনুপাত কি হ'ব 5:3 এইটো আমাৰ এনচাৰ আৰু চোৱা এটা কথা মনত থবা তোমালোকে এনেকুৱা টাইপৰ কুৱেশ্যন ন আমি ডাইৰেক্টলি কৰিব পাৰোঁ যেতিয়া ইকুৱেল আহে এটা নম্বৰৰ ইমান পাৰ্চেণ্ট বা ফ্ৰেকশ্যনত দিয়া থাকিব যেনেকৈ 2/3 ইমান পাৰ্চেণ্টটো আৰু এটা নম্বৰৰ ইমান পাৰ্চেণ্টৰ সমান তো এনেকৈ কুৱেশ্যনত আমি ডাইৰেক্টলি ৰেচিঅ' সুধিলে কি কৰিম ফাৰ্ষ্ট নম্বৰ আৰু ছেকেণ্ড নম্বৰ ৰেচিঅ'টো চোৱা এইটো ফাৰ্ষ্ট নম্বৰটো ছাপ'জ এ ছেকেণ্ডটো বি ইয়াৰ কি ৰেচিঅ' লাগে তো ছেকেণ্ড নম্বৰ লগত যিটো লাগি আছে মানে 2/3 সেইটো ফাৰ্ষ্টত দি দিবা এনেকৈ আৰু ফাৰ্ষ্টত যিটো আছে 40% মানে 2/5 আছিলে এইটো ছেকেণ্ডত দি দিবা এনেকৈ বাছ ইমানে এক্সচেঞ্জ কৰি দিবা ছেকেণ্ডৰটো ফাৰ্ষ্টত ফাৰ্ষ্টৰটো ছেকেণ্ডত ডাইৰেক্ট ৰেচিঅ' আহি যায় 2 2 কাটি গ'ল ইয়াত 1 1 থাকিলে একো নাই মানে 1 1 এতিয়া চোৱা ৰেচিঅ' কেনেকৈ ওলাম ক্ৰছ মাল্টিপ্লাই 5 1 গুণ 5 এফালে 3 1 গুণ 3 তো এইটো আমাৰ 5:3 ডাইৰেক্ট ঠিক আছে 16 নম্বৰটো চোৱা অনুপম joins a company Pidilite Industries in January 2018 and he get his first pay of rupees 2000. After that he got an increment every month of rupees 1500. Calculate his total pay after the end of 5 years of his job. মানে চোৱা অনুপমে কি কৰিছে এটা কোম্পানীত জইন কৰিলে পিডিলাইট ইণ্ডাষ্ট্ৰি কোম্পানীত কিমান চনত জানুৱাৰী 2018ত জইন কৰিলে এণ্ড হি গেট হিজ ফাৰ্ষ্ট পে মানে প্ৰথম দৰমহা 2000 টকা পালে মানে সি প্ৰথম মাহত কিমান টকা পাইছে দৰমহা 2000 নেক্সট কি কৈছে আফটাৰ ডেট হি গট এন ইনক্ৰিমেণ্ট এভৰি মান্থ তাৰ পাছত প্ৰতি মাহে সি কি পালে ইনক্ৰিমেণ্ট পাইছে ৰুপিজ 1500 মানে প্ৰথম চেলাৰী 2000 পালে
নেক্সট মান্থত কিমান পাব 1500 বেছি পাব 1500 ইনক্ৰিমেণ্ট পাব ন 3500 টকা হ'ব এনেকৈ প্ৰতি মাহে 1500 বাঢ়ি বাঢ়ি গৈ আছে নেক্সটত 5000 হ'ব 1500 বেছি হ'লে গৈ থাকিব এনেকৈ তো আমাক কি সুধিছে কেলকুলেট হিজ টোটেল পে আফটাৰ দ্য এণ্ড অফ 5 years অফ হিজ জব মানে 5 বছৰ এণ্ডত কিমান হ'ব তাৰ টকাটো দৰমহাটো 5 বছৰ মানে কিমান মাহ এইকেইটা মাহত আছে ন এবছৰত 12 মাহ থাকে তো 5 বছৰত কিমান 5 পূৰণ 12 60 মান্থ হ'ব নহ'ব মানে চোৱা প্ৰথম মাহ দ্বিতীয় মাহ এনেকৈ গৈ আছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কৰি 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 60 মান্থত কিমান টকা হ'ব এইটো সুধিছে তো 16 নম্বৰৰ টাৰ্মছটো আমাক লাগে চ' এইটো কি এপি চিৰিজ বুলি কয় এপি মানে কি সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে যেতিয়াও নাম্বাৰ চিৰিজৰ ডিফাৰেঞ্চটো ছেম থাকে ইয়াত যেনেকৈ 1500 গৈ আছে ন গেপটো ছেম তেতিয়া তাক আমি কওঁ এপি চিৰিজ আৰু ইয়াৰ ডাইৰেক্ট এনেকৈ টাৰ্মছ ওলোৱাৰ ফৰ্মুলা এটা আছে এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি এইটো ফৰ্মুলা আমি ইউজ কৰিম ইয়াত আমাক লাগে 60 নম্বৰ সংখ্যাটো তো এ 60 লিখিম এ 60 এন মানে 60 আৰু এইটো এ মানে প্ৰথম সংখ্যাটো এইটো 2000 প্লাছ এন মাইনাছ 1 এন মানে কিমান 60 মাইনাছ 1 কিমান 59 হ'ব ডি মানে ডিফাৰেঞ্চ কিমানকৈ গৈ আছে গেপটো 1500 হ'ল এইটো পূৰণ কৰা 59 আৰু 15টো পূৰণ কৰিব লাগিব কিমান 59 আৰু 15 5 9 গুণ 45 4 5 5 গুণ 25 4 29 1 9 গুণ 9 1 5 গুণ 5 5 এফালে 9 9 18 1 থাকিলে 5 2 7 8 মানে 885 পাইছোঁ চোৱা 2000 আছে প্লাছ এই দুটা পূৰণ কৰি কিমান পালোঁ 885 বাট ইয়াত দুটা জিৰ' আছে লগাই দিয়া এনেকৈ তো এই দুটা যোগ কৰিলে আমাৰ এনচাৰ আহি যাব ইয়াৰ লগত 2000 যোগ কৰি দিয়া 0 0 5 10 1 90500 আহিব 90500 এইটো আমাৰ এনচাৰ ঠিক আছে তো 60 মান্থত কিমান টকা পাবহি 90500 এইটোৱে সুধিছিলে একদম চিম্পল চোৱা ফৰ্মুলা ইউজ কৰিছোঁ আমি এই ফৰ্মুলাটো মনত থ'লে হ'ল ক্লাছ 10ত আছে ঠিক আছে ক্লাছ 10ত তোমালোকে চাবা এপিৰ চেপ্টাৰ এটা আছে তাত এইকেইটা গোটেইবোৰ দিয়া আছে নেক্সটটো চোৱা 94 is divided into two parts in such a way that the fifth part of the first and the eighth part of the second are in the ratio 3:4 the first part ইয়াত চোৱা কি কৈছে 94ক আমি ডিভাইড কৰিব লাগে দুটা পাৰ্টত সাপোজ এটা সংখ্যা এ ধৰিছোঁ এটা কি বি ঠিক আছে এটা বি তো এই এৰ প্ৰথম যেটো সংখ্যা তাৰ কি কৈছে ফিফথ পাৰ্ট চোৱা সাপোজ এৰ ফিফথ পাৰ্ট মানে কি এৰ লগত আমি 1/5 পূৰণ কৰিব লাগিব বা ডাইৰেক্টলি a/5 এনেকৈ লিখিব পাৰোঁ ডিভাইড কৰি দিলে হ'ল a1 জাৰ a/5 হ'ব ন তো এৰ কি ফিফথ পাৰ্ট মানে a/5 এইটো কথা কৈছে আৰু সেকেন্ডটোৰ কিমান 8 পাৰ্ট মানে এই বিৰ 8 পাৰ্ট মানে b/8 হৈ যাব তো ইয়াৰ মানটো আমাক দিয়া আছে ৰেচিঅ'ত কিমান 3:4 3:4 মানে 3/4 ঠিক আছে ৰেচিঅ'টো ডিভাইডে বুজায় ন এতিয়া চোৱা আমাক লাগে এ আৰু বিৰ মান এ অনুপাত বি লাগে a:b লাগে তাৰ কাৰণে এ আৰু বি লাগে এইকেইটা গুচাব লাগিব ন আমি ইয়াৰ পৰা এতিয়া ইয়াক চোৱা ডাইৰেক্ট ক্ৰছ মাল্টিপ্লাইও কৰিব পাৰা নহ'লে মেইন ডিভাইডটো তোমালোকে ইনটু কৰি দিলে উল্টি যায় চোৱা a/5 আছে ওপৰত আছে নাই ডিভাইডটো কি কৰিবা ইনটু কৰিলে তলৰটো পাল্টি যায় মানে আঠটো ওপৰত যাব ওপৰৰ বিটো তলত আহি যাব আৰু সমান কিমান 3/4 এনেকৈও আমি লিখিব পাৰোঁ এতিয়া চোৱা আমাক লাগে এ আৰু বি a/b লাগে ন তো 8টো গুচাব লাগিব 5টো গুচাব লাগিব তেতিয়া এ আৰু বি থাকিব তো ক্ৰছ মাল্টিপ্লাই যদি কৰি 5টো এফালে যাব 5 3 গুণ 15 হৈ যাব এই 8টো এফালে আহিব 8 4 গুণ 32 এইটো আমাৰ কি আহিলে এ আৰু বিৰ মানটো আহি গ'ল মানে a:b কিমান পালোঁ 15 অনুপাত 32 এ মানে 15 বি মানে 32 ঠিক আছে তো ৰেচিঅ' হিচাপত চোৱা টোটেল কিমান ৰেচিঅ' হিচাপত যোগ কৰা 5 2 7 3 1 4 ৰেচিঅ' মতে টোটেল এ আৰু বিৰ যোগফলটো কিমান আহিলে 47 কিন্তু কুৱেশ্যনত কৈছে টোটেল কিমান 94 মানে 47ৰ মান 94 তো ইয়াৰ পৰা 1ৰ মান উলিওৱা 47ৰ জাষ্ট দুগুণ নহয় জানো 47 2 জাৰ 94 তো 1:2 আহি গ'ল আমাক কি সুধিছে ফাৰ্ষ্ট পাৰ্ট প্ৰথমটো কি আছিলে 15 আছিলে ইয়াৰ মানটো লাগে তো 1ৰ মান 2 হ'লে 15 মান 15 দুগুণ 30 এইটো আমাৰ এনসাৰ ঠিক আছে নেক্সটটো চোৱা ফাইণ্ড দ্য মেডিয়ান অফ দ্য ফলোইং ডেটা মানে এই নাম্বাৰ কেইটাৰ কি উলিয়াব লাগে আমি মেডিয়ান মানে কি চোৱা মেডিয়ান যেতিয়াও মেনশ্যন থাকে ন সদায় মনত থবা নাম্বাৰবোৰ এচেণ্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিব লাগে এচেণ্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ তো আমি চেক কৰিম এচেণ্ডিঙত নাই ন উল্টা ফুল্টাকৈ দিয়া আছে আটাইতকৈ সৰুটো কোনটো একেবাৰে সৰুটো চোৱা 20 তো 20ৰ পৰা আমি ষ্টাৰ্ট কৰিম 20টো হৈ গ'ল নেক্সট চোৱা কোনটো হ'ব 22 23
22 23 হল নেক্সট কি হ'ব চোৱা 25 এটো হৈ গ'ল নেক্সট কি হ'ব 26 এটো হল নেক্সট কি হ'ব 28 নেক্সট কি হ'ব 31 এটো হৈ গ'ল নেক্সট 32 34 35 হল এনেকে তোমালোকে এৰেঞ্জ কৰি ল'বা এৰেঞ্জ ঠিক আছে মই এসেন্ডিং অৰ্ডাৰ এৰেঞ্জ কৰি ললো কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 ঠিক আছে এতিয়া কি কৈছে মিডিয়ান ন মিডিয়ান মানে সদায় মাজৰটো এসেন্ডিংত এৰেঞ্জ কৰাৰ পাছত মাজৰটো একেবাৰে টোটাল 10টা সংখ্যা আছে মানে চোৱা এইফালে 5টা এফালে 5টা এটা মাজৰটো আমি ডাইৰেক্ট ক'ব নোৱাৰো পাৰো জানো এনেকে একো নাই আমি নিজে উলিয়াব লাগিব চোৱা 5টা হৈ গ'ল মাজত এইটো নহয় জানো তো 26 আৰু 28 ৰ এক্স্যাক্টলি মাজত কি আছে এইটো আমাৰ এনসার হ'ব 27 26 আৰু 28 ৰ মাজত কি আছে 27 তো কারেক্ট আনসার কি হ'ব 27 ঠিক আছে এইটোৱে 19 নম্বৰটো চোৱা ইফ d is equal to 4 find আচ্ছা ঠিক আছে ইয়াত একচুয়ালি কোৱেশ্চন টু ফাইন্ড দা ভ্যালু অফ x ঠিক আছে x ৰ মানটো হ'ব কাৰণ ইয়াত x আছে ন কেনেকৈ উলিয়াম চোৱা ইয়াৰ বৰ্গমূলটো আমি উলিয়াব পাৰোঁ ন 225 ৰ কিমান 15 এতিয়া 15 লগত আমি যোগ কৰিম 154 এইটো ৰুট আছে চোৱা ইয়াত তো 154 প্লাস 15 কিমান হ'ব 169 আৰু ইয়াৰ বৰ্গমূল কিমান 13 হয় তো ইয়াৰ পৰা ইয়ালৈকে আমি সলভ কৰি 13 পালো 13 ঠিক আছে এতিয়া চোৱা ৰুট x প্লাস কিমান এই গোটেইটো কৰি আমি 13 পালো এনেকৈ আৰু এফালে কি আছে 10 প্লাস এইটো ৰুটটো এনেকৈ আছে এফালে 25 আছে ঠিক আছে আৰু সমান এফালে 4 এতিয়া কেনেকৈ কৰিম চোৱা মই 225 ৰটো 15 পালো 15 লগত 154 যোগ কৰি 169 ইয়াৰ পৰা এইটো ৰুট আছিলে 169 ৰ বৰ্গমূল 13 হ'ল এতিয়া আমি x ৰ লগত 13 যোগ কৰিব লাগে এতিয়া x ৰ মানটো কেনেকৈ উলিয়াম চোৱা আমি অপচন পৰা কৰিলে ভাল ঠিক আছে কাৰণ x ৰ মানটো আমি এজুম কৰিম অপচন পৰা পুট কৰা যাতে এনেকৈ মান লোৱা যেটো যোগ কৰিলে মানে বৰ্গমূল ওলাব পাৰিব লাগিব ঠিক আছে তো 108 যদি মই লওঁ x ৰ মানটো 108 লগত 13 যোগ কৰিলে কিমান হ'ব ঠিক আছে চেক কৰি চাম 108 যদি মই লওঁ x ৰ মানটো যদি 108 ধৰো 108 লগত 13 যোগ কৰিলে কিমান হয় 121 হয় 121 হৈ যাব এইটো তো 121 ৰ বৰ্গমূল কিমান হয় 11 ঠিক আছে তো 25 লগত আমি 11 যদি যোগ কৰো কিমান হ'ব 36 25 লগত 11 যোগ কৰিলে 36 ইয়াৰো বৰ্গমূল যদি আমি লওঁ এইটো বৰ্গমূল আছে ন 6 হৈ যাব ঠিক আছে আকৌ 10 লগত আমি যোগ কৰিব লাগে 6 কিমান 16 আৰু 16 ৰ যদি বৰ্গমূল 4 আহে নাহে স্যাটিসফাই হৈ গ'ল তাৰ মানে 108 আমাৰ এনসার হ'ব এনেকৈ ঠিক আছে অপচন পৰা তোমালে কৰিব পাৰা 20 নম্বৰটো কি কৈছে ইফ আই ৱাক at 5 km/h I miss a train by 7 minutes however if I walk at 6 km/h I reach the station 5 minutes before the departure of the train the distance between my house and the station so এনেকুৱা টাইপৰ কুৱেশ্যনত ডাইৰেক্ট এটা ফৰ্মুলা আছে যেতিয়াও ন দুটা স্পিড দিয়া থাকে সো ফাৰ্ষ্টত স্পিড দিয়া আছে 5 km/h আকৌ নেক্সটত দিয়া আছে 6 km/h দুইটা স্পিড আৰু দুইটা টাইম আছে ফাৰ্ষ্টত কি কৰিছে ট্ৰেইনটো মিছ হৈ গ'ল 7 মিনিট কাৰণে তাৰ মানে লেট হৈ গ'ল 7 মিনিট অবভিয়াসলি লেট হ'লেতো মিছ হ'ব ন তো ফাৰ্ষ্টত 7 মিনিট লেট দিছে লেট আৰু নেক্সটত 5 মিনিট বিফৰ আৰ্লি তো এটা লেট এটা আৰ্লি দুটা অপোজিট তো টাইমৰ ডিফাৰেন্সটো আমি উলিয়াব লাগে অপোজিট হলে মানে কি হয় যোগ কৰিবা 7 আৰু কি 5 12 মিনিট হৈ যাব টাইম ডিফাৰেন্সটো যদি লেট থাকে মাইনাস কৰিম সেম হলে মাইনাস কৰিব লাগে বিফৰ হলো মাইনাস হ'ব ইয়াৰ এটা লেট এটা বিফৰ এটো আৰ্লি বা বিফৰ তো অপোজিট ন প্লাস কৰি দিলে টাইম ডিফাৰেন্সটো আহি গ'ল 12 মিনিট আৰু 12 মিনিট মানে কিমান ঘণ্টাত কিমান হ'ব 60 পৰা ডিভাইড কৰিলে 12/60 হৈ যাব সো ডাইৰেক্ট ডিসটেন্স উলিয়াব ফৰ্মুলা এটা আছে ডিসটেন্স ইকুৱেল টু ওপৰত স্পিড দুইটা ইনটু কৰিবা স্পিড দুটা আৰু তলত স্পিড দুটা মাইনাস কৰিবা ইনটু টাইম ডিফাৰেন্স বাস ইমানে একো নাই ডাঙৰ পৰা সৰু মাইনাস কৰিলে হ'ল তলত ঠিক আছে তো s1 s2 ইনটু কৰিব লাগে স্পিড কিমান 5 আৰু 6 আছে 5 into 6 হৈ গ'ল তলত এই দুইটা কি মাইনাস কৰিলে 1 আহিব ইনটু টাইম ডিফাৰেন্স কিমান 12/60 মানে মিনিটক ঘণ্টাত কনভাৰ্ট কৰি ল'ব লাগে হৈ গ'ল সলভ কৰা 12 পৰা চোৱা 60 5 বাৰ যায় ন 12 * 12 12 5 * 60 আকৌ 5 দি 5 কাটি গ'ল থাকিলে কি 6 থাকিলে তলতটো একটো নিলিখে মানে 6 কিলোমিটাৰ আমাৰ কারেক্ট आंसर সো একদম সিম্পল জাস্ট এই ফর্মুলা ইউজ কৰিবা আহি যাব ডাইৰেক্ট
The price of an article is first decreased by 20% and then increased by 30% if the resulting price is 416, the original price of the article. এতিয়া চোৱা, এটা আৰ্টিকেল আছিলে মানে যিকোনো এটা বস্তু, তাৰ প্ৰাইচটো কি প্ৰথমে কমিলে 20%, আকৌ পাছত বাঢ়ি গ'ল। তো এটা বস্তুৰ ওপৰতে একবাৰ ডিক্ৰিজ একবাৰ ইনক্ৰিজ, তো ইয়াত কি হয় ছাকচেছিভ মেথডটো ইউজ হয়। ৰেচিঅ'টো কৰিব পাৰোঁ চোৱা, বহুত মেথড আছে হা, ঢেৰ মেথড, তোমালোকৰ যি ভাল লাগে কৰিবা। মই ৰেচিঅ'ত যদি কৰোঁ চা কেনে কৰিম, 20%ৰ ফ্ৰেকশ্যন ভেলু কিমান 1/5 হয়। ডিক্ৰিজ বুলি কৈছে মানে ইনিচিয়েলি 5 আছিলে 1 কি কমি গ'ল, তাৰমানে 5ৰ পৰা 1 কমি 4 হৈ গ'ল প্ৰাইচটো। এইটো ইনিচিয়েল, এইটো কি ফাইনেল। প্ৰথমে 5 আছিলে এতিয়া 4 হৈ গ'ল। নেক্সট 30% মানে কিমান 3/10 হয়। কৰিছোঁ আৰু 30% মানে 30/100, 0 0 কাটি যাব এটা, 3/10 থাকিব। ইনক্ৰিজ মানে 10ৰ পৰা 3 বাঢ়ি গ'ল, মানে 10 আছিলে 13 হৈ গ'ল, এনেকৈ হ'ল। এতিয়া চা, আমি কি কৰিম, এইটো পূৰণ কৰিম, 5 10 গুণ 50 এনেকৈ পূৰণ কৰি দিবা। আৰু 4 13 গুণ কিমান, 4 3 গুণ কিমান 12 2 1 এইফালে কিমান 52 হৈ গ'ল। ঠিক আছে, 4 13 গুণ ইমান। এতিয়া মানে ষ্টাৰ্টিঙত 50 আছিলে, এতিয়া 52 হৈ গ'ল। কিন্তু কুৱেশ্যনত কৈছে এতিয়া ৰিজাল্টিং মানে এতিয়া কিমান হৈ গ'ল ইমান। তো এই 52ৰ মানটোৱে আমাক দিয়া আছে 416, এইটো দিয়া আছে। তো 52ৰ পৰা এইটো হৰণ কৰা, 1ৰ মানটো উলিয়াই লোৱা, কেইবাৰ যাব, ইয়াত 2 আছে ইয়াত 6 আছে। চোৱা 2ৰ লগত কি পূৰণ কৰিলে 6 আহে, 3। আৰু কি আহে চোৱা, 52 লগত 3 পূৰণ কৰিলেও 6 আহে, 3 2 গুণ 6, বাট 3 লগত এইটো পূৰণ কৰিলে বহুত সৰু মান আহিব ন, 156 আহিব। তো আৰু অকণমান ডাঙৰ সংখ্যা লোৱা, যাতে ইয়াৰ লগত পূৰণ কৰিলে 6 আহে। কিমান হ'ব 8 8 2 গুণ 16, লাষ্টত 6 আহিব ন, 1 থাকিলে 8 5 গুণ 40 একে 41। চ' আহিছে নাই, আহিছে। তাৰমানে 52 পৰা এইটো কেইবাৰ যাব, 8 বাৰ যাব। ঠিক আছে, তো 1ৰ মান 8 আহি গ'ল। আমাক কৈছে অৰিজিনেল প্ৰাইচ কিমান 50 আছিলে ষ্টাৰ্টিঙত। তো 50ৰ মান কিমান 8 পূৰণ কৰা, 50 8 গুণ কিমান 400, এইটো আমাৰ অৰিজিনেল আছিলে। ঠিক আছে, বাকী চোৱা তোমালোকে বহুত ধৰণে কৰিব পাৰা, এক্স ধৰিও কৰিব পাৰা, ঢেৰ মেথড আছে। চোৱা 22 নম্বৰটো চোৱা, ৰেড্ডি ইজ 2 years older than his wife, who after 8 years will be 40 years old. Rupesh, their son, was born 3 years after their marriage. If Rupesh is 4 years old now, at what age did Reddy's wife get married? মানে কি কৈছে, ৰেড্ডি এজন মানুহৰ নাম। ঠিক আছে, 2 বছৰ ডাঙৰ কৈছে ৱাইফতকৈ। ঠিক আছে, হু মানে ৱাইফৰ কথা কৈছে, ৰেড্ডিৰ ৱাইফজনী 8 বছৰ পাছত 40 বছৰ হ'ব বুলি কৈছে। আচ্ছা, 8 বছৰ পাছতে 40 বছৰ হ'ব ৱাইফজনী। তো আজি ৱাইফজনীৰ বৰ্তমান বয়স কিমান হ'ব? 8 বছৰ পাছত যদি 40 বছৰ হৈ যায়, তেন্তে আজি কি 32 বছৰ নহ'ব জানো? আজি 32 হ'লেতো 8 বছৰ পাছত 40 হ'ব নহ'ব? তাৰমানে আজি বৰ্তমান বয়সটো আমি গম পালোঁ, ৱাইফজনীৰ কিমান 32 বছৰ। ঠিক আছে, ৰূপেশ দেয়াৰ ছান মানে ৰূপেশ কি সিহঁতৰ ল'ৰা, ৰেড্ডি আৰু তাইৰ ৱাইফৰ। ঠিক আছে, ৱাজ বৰ্ণ 3 years আফটাৰ দেয়াৰ মেৰিজ। আচ্ছা চোৱা, সিহঁতৰ বিয়া পাতাৰ 3 বছৰৰ পাছত ৰূপেশে জন্ম হৈছে। ছাপ'জ মই ধৰি লৈছোঁ সিহঁতৰ যিটো মেৰিজ, এই পইণ্টত সিহঁতে বিয়া পাতিছে। ছাপ'জ এই টাইম লাইনটো আমি নাজানো, এইটো কি মেৰিজ। ঠিক আছে, সিহঁতে বিয়া পাতিছে এই পইণ্টত, মই ধৰি লৈছোঁ, নাজানো কেতিয়া বিয়া পাতিছিলে। এতিয়া এই বিয়া পতাৰ পৰা 3 বছৰ পাছত কোনে জন্ম হ'ল? ৰূপেশ। ঠিক আছে, এইটো বাৰ্থ, ৰূপেশৰ জন্মটো বিয়া পতাৰ 3 বছৰ পাছত হৈছে। তো বিয়াৰ পৰা 3 বছৰ আগবাঢ়িলে জন্মটো আহি গ'ল। এতিয়া জন্ম হৈছে ৰূপেশ জাষ্ট। ঠিক আছে, এতিয়া একো বয়স হোৱা নাই, আকৌ জন্ম জাষ্ট হ'লে মানে কি বয়সটো শূন্য হ'ব। এতিয়া কৈছে ৰূপেশৰ কি 4 বছৰ হৈ গ'ল এতিয়া, তাৰ মানে অবভিয়াছলি ৰূপেশে জন্ম হোৱাৰ পৰা 4 বছৰ আগবাঢ়িব লাগিব, তেতিয়াইতো ৰূপেশৰ 4 বছৰ হ'ব নহ'ব? জন্ম হৈছে ইয়াত 3 বছৰ পাছত, তেতিয়া 0 বছৰ আছিলে, এতিয়া 4 বছৰ হৈ গ'ল, মানে জন্মৰ পৰা 4 বছৰ পাৰ হৈ গ'ল। তো এইটো কি ৰূপেশৰ বৰ্তমান বয়সটো। ঠিক আছে, তাৰ মানে চোৱা আমাক কি সুধিছে, ৰেড্ডিৰ ৱাইফৰ বয়স কিমান আছিলে বিয়াৰ টাইমত, মানে যেতিয়া বিয়া পাতিছিলে ন, মেৰিজ টাইমত ৱাইফজনীৰ কিমান বয়স আছিলে এইটো সুধিছে। আচ্ছা, ইয়াত যাব লাগিব আমি। তো আমি প্ৰথমে চাব লাগিব কেতিয়া বিয়া পাতিছিলে। চোৱা, আমি ইয়াৰ পৰা ইয়াত যদি যাম মেৰিজ টাইমত, তো ইয়াৰ পৰা ইয়ালৈকে 4 বছৰ আছে, তো 4 বেক হ'ব লাগিব, আকৌ ইয়াৰ পৰা 3 বছৰ, টোটেল 4 আৰু 3 কিমান 7 বছৰৰ ডিফাৰেঞ্চ। মানে 7 বছৰ আগত বিয়া পাতিছিলে কোনে? ৰেড্ডি আৰু তাইৰ ৱাইফজনীয়ে। ঠিক আছে, তো ৱাইফজনীৰ আজি বৰ্তমান বয়স কিমান 32 আছিলে বৰ্তমান, 7 বছৰ আগত বিয়া পাতিছিলে, তো 7 মাইনাছ কৰি দিয়া 25 নহ'ব জানো? মানে বিয়া পতাৰ টাইমত ৱাইফজনীৰ বয়স কিমান আছিলে 25 বছৰ। এইটোৱে আমাক সুধিছিলে। ঠিক আছে, কাৰণ এইটো চোৱা 4 এইফালে 3, 4 আৰু 3 টোটেল 7 বছৰ বেক আহিব লাগিব, তেতিয়াইতো বিয়া পতাৰ বয়সটো আহিব ন। বৰ্তমানৰ পৰা 7 মাইনাছ কৰি দিয়া 25 পালোঁ।
ইমানে নেক্সট এ ষ্টুডেণ্ট মাল্টিপ্লাইড এ নাম্বাৰ বাই 5/7 ইনষ্টেড অফ 7/5 হোৱাট ইজ দ্য পাৰ্চেণ্টেজ এৰৰ ইন দ্য কেলকুলেশ্যন চোৱা কুৱেশ্যনটো কি কৈছে এজন ষ্টুডেণ্ট আছিলে মাল্টিপ্লাই কৰিলে এটা নাম্বাৰ লগত কিমান 5/7 ইনষ্টেড অফ দিছ মানে ইমানৰ জেগাত ইমানৰ পৰা মাল্টিপ্লাই কৰি দিলে অবভিয়াছলি ভুল কৰি দিলে কৰিব লাগিছিলে 7/5 পৰা মাল্টিপ্লাই কৰি দিলে 5/7 পৰা তো এইটো এৰৰটো ঠিক আছে এইটো কাৰেক্টটো মানে ইমানৰ পৰা মাল্টিপ্লাই কৰিব লাগিছিলে এটা সংখ্যা আছে সংখ্যা সাপোজ মই এ বুলি ধৰিছোঁ সংখ্যাটোৰ লগত 7/5 পূৰণ কৰিব লাগিছিলে একচুৱেল মতে কিন্তু সেই সংখ্যাটোৰ লগত পূৰণ কৰি দিলে 5/7 তো খেলি মেলি কৰি দিলে যদি মই ৰেচিঅ'টো উলিয়াওঁ এ কাটিয়ে যাব ন তো এইটো নিলিখিলেও হৈ যায় এতিয়া চোৱা এইটো ফ্ৰেকশ্যনত আছে ফ্ৰেকশ্যনটো আমি গুচাব লাগিব কেনেকৈ কৰোঁ ক্ৰছ মাল্টিপ্লাই 7 7 জাৰ 49 5 5 গুণ 25 হ'ল তাৰমানে এইটো একচুৱেল আছিলে এইটো কি এৰৰটো তো কিমান পাৰ্চেণ্ট এৰৰ হৈ গ'ল চোৱা কিমান এৰৰ কৰিলে মাইনাছ কৰা তেতিয়া আমি গম পাম 24 এইটোৰ পৰা এইটো মাইনাছ কৰিলে 24 আহিব আৰু পাৰ্চেণ্টেজো সুধিছে ন তো 24 এৰৰ হৈছে তলত অৰিজিনেল মানটো কিমান 49 ইনটু 100 বাছ ইমানে তেতিয়া আমাৰ এনচাৰ আহি যাব এতিয়া চোৱা এপ্ৰক্স পইণ্টত আছে ন এনচাৰবোৰ আমি কি কৰিম এই 49টো যদি মই 50 ধৰোঁ 50 যদি ধৰোঁ জাষ্ট এক বঢ়াই দিছোঁ মানে এনচাৰটো আমাক এপ্ৰক্সত আমি উলিয়াম ঠিক আছে কাৰণ 49 পৰা ডিভাইড নাযায় ন অলপ কষ্ট হ'ব 49তকৈ মই এক বঢ়াই 50 কৰি দিলোঁ 50 ধৰিলে এইটো 50 পৰা দুবাৰ যাব 100 2 24 গুণ কিমান 48 এনচাৰ 48 নহয় চ' এটা বস্তু মনত থবা তলত ন যিমান ডাঙৰ বঢ়াই বঢ়াই গৈ থকা ন সিমানে হৰণ কৰিলে সৰু মান আহিব ঠিক আছে তলত যিমান সৰু হ'ব মানটো সিমানে হৰণ কৰিলে ডাঙৰ মান আহিব তো 49ৰ জেগাত 50 কৰিছোঁ মই বঢ়াই দিছোঁ তো মানটো অলপ সৰু আহিছে 48 একচুৱেল মতে 48তকৈ অকণমান ডাঙৰ আহিব মানে কাৰণ 49হে আছিলে 50 কৰিছোঁ ন তাৰমানে 48তকৈ অকণমান ডাঙৰ আহিব এনচাৰ কোনটো আছে চোৱা এইটো 48 নহয় একজেক্টলি 48 আহিছে আমাৰ হিচাপত কিন্তু মই 50 ধৰাৰ কাৰণে 48 আহিছে আছে 49 তো 49 একচুৱেল যদি হয় তেন্তে অকণমান 48তকৈ বেছি আহিব এইটো 48.98 এইটো একজেক্ট 48টো নিদিবা আকৌ ঠিক আছে এনেকৈ দিমাগ লগালে হ'ল অকণমান 24টো চোৱা ইফ 8% অফ এক্স ইকুৱেল টু 4% অফ ৱাই দেন 20% অফ এক্স এতিয়া চোৱা এনেকুৱা টাইপৰ কুৱেশ্যন বহুতে কি কৰে এক্স আৰু ৱাইৰ মানটো ওলায় আকৌ ৰেচিঅ' কৰি কিনি পাৰ্চেণ্টেজ ওলায় আকৌ চেক কৰিব অপশ্যন বহুত টাইম লাগে কিন্তু অকণমান যদি আমি দিমাগ লগাওঁ ন ডাইৰেক্টলি শ্বৰ্টকাট ইউজ কৰিব পাৰোঁ চোৱা 8% অফ এক্স ইকুৱেল টু কি দিয়া আছে 4% অফ ৱাই আমাক লাগে কুৱেশ্যনত কি 20% অফ এক্স চোৱা ইয়াত অফ এক্স ঠিক আছে এই 8%ৰ জেগাত যদি 20% থাকাহেঁতেন আমাৰ ডাইৰেক্ট কুৱেশ্যনটো বনি যাব নাযাব ইয়াৰ মানটো ডাইৰেক্ট আহিব নাহিব তো মই কি কৰিম অকণমান দিমাগ লগাম চোৱা সমান চিন আছে সমান চিন থাকিলে কটাকটি কৰিব পাৰোঁ এইটো 8 এইটো 4 কাটি দিয়া 4 1 গুণ 4 4 2 গুণ 8 তো আমি এনেকৈও ক'ব পাৰোঁ এই কুৱেশ্যনটো 2% অফ এক্স ইকুৱেল টু এইফালে 1% অফ ৱাই এনেকৈ ক'ব পাৰোঁ নোৱাৰোঁ একেই কথা সমান চিন আছে মই কাটি দিলোঁ মানে আমাক লাগে 20% অফ এক্স তো ইয়াত যদি মই 10 পূৰণ কৰি দিওঁ 10 2 20% অফ এক্স এই কুৱেশ্যনটো আহি যাব নাহিব আহি যাব এইটোৱেতো সুধিছে তো ইয়াত 20 ইনটু কৰিলে ইয়াতো ইয়াত 10 ইনটু কৰিলে ইয়াতো 10 ইনটু কৰি দিয়া তো এইটো কুৱেশ্যনটো বনি গ'ল তো এইটো আমাৰ এনচাৰ হ'ব নহ'ব 10 ইনটু 1 10% অফ ৱাই চ' 10% অফ ৱাই ডাইৰেক্ট আহি গ'ল এনেকৈ অকণমান দিমাগ লগাবা ঠিক আছে 25 নম্বৰটো চোৱা 2 trains of lengths 120 meter and 90 meter are running with speed of 80 km per hour and 55 km per hour respectively towards each other on parallel line if they are 90 meter apart. After how many seconds they will cross each other completely? ইয়াত চোৱা ট্ৰেইনৰ লেনটো আমাক দিয়া আছে ঠিক আছে দুখন ট্ৰেইন আছে সাপোজ এইটো আৰু এইটো আৰু সিহঁতে কি 90 মিটাৰ এপাৰ্ট কিমান দূৰত্বত আছে 90 মিটাৰ ঠিক আছে তো এই ট্ৰেইনটোৰ লেন্থ কিমান 120 মিটাৰ আৰু এইটো 90 মিটাৰ দুইজনে টুৱাৰ্ডছ ইচ আদাৰ মানে কি অপজিট ডাইৰেকশ্যন পৰা আহি আছে এনেকৈ যেতিয়াও যিকোনো দুটা অবজেক্ট অপজিট ডাইৰেকশ্যনৰ পৰা আহে সদায় স্পীডকেইটা কি হয় প্লাছ হৈ যায় মনত থবা এইটো দুইটাৰে স্পীড থাকিব দুইটাৰ স্পীড কি যোগ হৈ যায় আৰু যদি ছেম ডাইৰেকশ্যনত যায় এনেকৈ ছেম তো স্পীডকেইটা সদায় মাইনাছ হয় ডাঙৰৰ পৰা সৰু মাইনাছ কৰি দিলে হ'ল তো ইয়াত চোৱা ডিষ্টেঞ্চ তিনিটা আছে 120 90 আৰু 90 তো গোটেই ডিষ্টেঞ্চবোৰ আমি যোগ কৰিব লাগিব তেতিয়া আমাৰ টোটেল ডিষ্টেঞ্চটো আহি যাব ঠিক আছে একদম চিম্পল চোৱা আমাক কি সুধিছে হাউ মেনি ছেকেণ্ড টাইম উলিয়াব লাগে টাইমৰ ফৰ্মুলা কি D/S বাছ এইটো ইউজ কৰিলে আহি যাব
ডিষ্টেঞ্চ কিমান 120 90 আৰু এফালে 90 90 90 কিমান 180 আৰু এফালে 120 কিমান হ'ব 300 মিটাৰ আহি গ'ল টোটেল ডিষ্টেঞ্চটো 300 মিটাৰ স্পীড কি হ'ব দুইটাৰ স্পীডটো প্লাছ হ'ব অপজিট ডাইৰেকশ্যন পৰা আহি আছে কিন্তু এইটো চোৱা এইটো মিটাৰত আছে ডিষ্টেঞ্চ কেইটা ইয়াত আকৌ কিলোমিটাৰ পাৰ আৱাৰ অপশ্যনবোৰ ছেকেণ্ডত আছে তো মই ইউনিটটো চেঞ্জ কৰিব লাগিব 55 আৰু কিমান 80 অপজিট ডাইৰেকশ্যন হ'লে প্লাছ হয় 80 আৰু 55 প্লাছ কৰি দিয়া কিমান হ'ব 80 আৰু 55 প্লাছ কৰা 135 কিলোমিটাৰ পাৰ আৱাৰ আমাক লাগে মিটাৰ পাৰ ছেকেণ্ডত 135 পালোঁ স্পীডটো কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডত যেতিয়া আমি কনভাৰ্ট কৰোঁ স্পীডক কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিলে সদায় 5/18 পৰা কি কৰোঁ আমি পূৰণ কৰোঁ স্পীডটো তেতিয়া মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট হৈ যাব তো এই 35 আমি কি ইনটু কৰিম 5/18 পৰা তেতিয়া এইটো আমাৰ কি হ'ব মিটাৰ পাৰ ছেকেণ্ডত আহি যাব ঠিক আছে তো 135 ইনটু 5/18 হৈ যাব স্পীডটো এতিয়া এইটো কি মিটাৰ পাৰ ছেকেণ্ড হৈ যাব তো মিটাৰ মিটাৰ কাটি যাব এনচাৰটো ছেকেণ্ডত আহি যাব অপশ্যনবোৰ ছেকেণ্ডত দিয়া আছে এতিয়া এইটো কটাকটি কৰিলে হ'ল ছল্ভ কৰি দিয়া এইটো ডাইৰেক্টলি চোৱা 9 পৰাও কাটিব পাৰা তোমালোকে 9 1 গুণ 9 9 5 গুণ 45 9 পৰা 15 বাৰ যাব 9 পৰা 2 বাৰ যাব এইটো ঠিক আছে আকৌ চোৱা এইটো 15 পৰা ডাইৰেক্ট কাটি দিয়া এইটো 15 2 গুণ 30 হয় 20 বাৰ আকৌ 5 দিও কাটিব পাৰা তোমালোকে 5 পৰা এইটো কি 4 বাৰ যাব তো ওপৰত কি থাকিলে 4 তলত কি থাকিলে চোৱা তলত অকল 2 নহয় আকৌ এই 2টো তলৰ হয় ইয়াৰ তলত ইয়াৰ ওপৰত একো নাই মানে 1 আছে 1/2 তলত কি পালোঁ আমি 1/2 পালোঁ ঠিক আছে তো এতিয়া চোৱা 4 মেইন ডিভাইডটো আমি ইনটু কৰিলে তলৰটো কি হয় উল্টি যায় 2/1 হৈ যাব 1টো নিলিখে তো 2 4 গুণ 8 ছেকেণ্ড হৈ যাব এনচাৰ কিমান হ'ব 8 ছেকেণ্ড এইটোৱে আমাৰ কাৰেক্ট এনচাৰ The hypotenuse and the semi-perimeter of a right-angle triangle are 20 cm and 25 cm respectively. The other two sides of the triangle. আচ্ছা so right-angle triangle মানে কি 90 ডিগ্ৰী থাকিব ঠিক আছে ইয়াক কয় হাইপোটেনাছ এইটো পাৰপেণ্ডিকুলাৰ আৰু এইটো বেছ হাইপোটেনাছ আৰু কি সেমি পেৰিমিটাৰ দিয়া আছে হাইপোটেনাছটো 20 সেন্টিমিটাৰ মানে এইটো আমাক দিয়া আছে 20 সেন্টিমিটাৰ আৰু সেমি পেৰিমিটাৰ মানে কি আমি জানো পেৰিমিটাৰ মানে গোটেইটো তিনটা সাইডটো প্লাস করলে পেরিমিটার আহে ইয়াত দিছে সেমি পেরিমিটার সেমি মানে হাফ মানে পেরিমিটারটো গোটেইটো পেরিমিটার যিমান আহিব তাক যদি মই আধা কৰি দিও তেতিয়া সেমি পেরিমিটারটো আহে তাৰ মানে সেমি পেরিমিটারটো যদি মই দুগুণ কৰি দিও তেতিয়া হলে আমাৰ পুরা পেরিমিটারটো আহি যাব আহিব নাহিব চোৱা তো মই কি কৰিম সেমি পেরিমিটার কিমান দিয়া আছে 25 সেন্টিমিটার তো 25 ৰ দুগুণ কিমান 50 মানে এই ত্ৰিভুজটোৰ পেরিমিটার 50 আছিল তেতিয়াতো সেমি পেরিমিটার আধা কৰিলে 25 আহিব আহিব নাহিব তো আমি ক'ব পাৰোঁ পেৰিমিটাৰ কিমান 50 মানে গোটেইটো যোগ কৰি আমি 50 পাব লাগিব ঠিক আছে এতিয়া চোৱা আমি ট্ৰিপলেট কনসেপ্ট ইউজ কৰিম 3 4 5 এটা কি হয় ট্ৰিপলেট হয় ৰাইট এংগল ট্ৰায়াঙ্গলত ট্ৰিপলেট বুলি কয় এই 5টো যদি এইটো হয় বাকি 3 আৰু 4টো এই দুটা হ'ব এতিয়া চোৱা ইয়াত 20 আছে মই যদি ইয়াত যদি 4 পূৰণ কৰোঁ 4 5 গুণ 20 হ'ব নহ'ব হৈ যাব তো ইয়াতো 4 পূৰণ কৰিলে 4 4 গুণ 16 4 এইফালে 4 পূৰণ কৰিলে 4 3 গুণ 12 তো 12 16 আৰু 20 এইটো এটা কি ট্ৰিপলেটে হ'ব যদি মেইন ট্ৰিপলেট লগত আমি যিকোনো পূৰণ কৰিলে যি আহে হেতু আমাৰ কি ট্ৰিপলেট হয় তো 12 16 আৰু 20 এইটো এটা ট্ৰিপলেট ইয়াত চোৱা 20 টো আছে নাইতো তো মই ক'ব পাৰোঁ এইটো 12 আৰু 16 হ'ব এটা আমি হসাকে এইটো হয় নহয় চেক কৰিব পাৰোঁ টোটাল পেৰিমিটাৰ 50 আছে পেৰিমিটাৰ মানে কি গোটেইটো যোগ কৰিব লাগে যোগ কৰি চোৱা 12 16 আৰু 20 যোগ কৰিলে কিমান হ'ব 12 16 28 আৰু এফালে 20 চোৱা 50 আহি গ'ল না স্যাটিসফাই তাৰ মানে আমাৰ কাৰেক্ট 12 16 20 হ'ব এইটো এতিয়া কি সুধিছিলে দা আদাৰ সাইড কি 12 আৰু 16 হ'ব 12 আৰু 16 ক'ত আছে এইটো লাষ্ট অপচন সো 16 12 একদম সিম্পল আমি ট্ৰিপলেট কনসেপ্ট ইউজ কৰিব জানিব লাগে The perimeters of two square are 52 cm and 20 cm. Find the perimeter of a third square whose area is equal the difference of the areas of these two square. মানে কি কৈছে চোৱা পেৰিমিটাৰ দিয়া আছে দুইটা স্কয়াৰ আছে হা এইটো এটা সাপোজ এটা কিমান 20 দিয়া আছে পেৰিমিটাৰ মানে গুটিৰ যোগ কৰিলে মানে আহে সাপোজ এই সাইডটো মই a ধৰিছো স্কয়াৰ অল সাইড ইকুৱেল হয় এই স্কয়াৰটোৰ সাইডটো a যদি ধৰো গুটিটো a হ'ব আৰু এইটো b বুলি ধৰা অল সাইড ইকুৱেল থাকে ন অকমান ডাঙৰ অকমান সৰু হ'ব শেপটো চেঞ্জ হ'ব পাৰে বাট অল সাইড ইকুৱেল থাকে তো এই পেৰিমিটাৰটোৰ সাপোজ এই স্কয়াৰটোৰ পেৰিমিটাৰ কিমান দিয়া আছে 20 সেন্টিমিটাৰ মানে কি পেৰিমিটাৰ মানে কি গোটেই বাহু যোগ কৰে তো এ চাৰিটা আছে 4 এ নহব জানো গোটেইটো যোগ কৰিলে এটো পেৰিমিটাৰ হল ইয়াৰ মান কিমান দিয়া আছে 20 তো ইয়াৰ পৰা বাহুটো কিমান আহিব 4 5 গুণ 20 তো এটো কিমান 5 আহি গ'ল 5 5 কে হ'ব সাইডবোৰ ঠিক আছে
আৰু এইটো উলিয়াই লোৱা পেৰিমিটাৰ কিমান হ'ব বি চাৰিটা আছে 4b ইয়াৰ মান দিয়া আছে 52 তো বিৰ মান কিমান হ'ব 13 হ'ব তাৰ মানে এই ডাঙৰ যিটো স্কোয়াৰ আছে ইয়াৰ সাইডটো কিমান 13 কে হ'ব গোটেইবোৰ 13 হৈ যাব ঠিক আছে তো চা দুইটা স্কোয়াৰৰ সাইডটো মই গম পালো এটা কিমান এ ধৰিছিলো ইয়াৰ সাইড কিমান আছিল 5 আছিল ডাইৰেক্ট 4 পৰা হৰণ কৰিলে হ'ল সিম্পল আৰু এটাটো মই কি ধৰিছিলো বি ইয়াৰ কিমান হ'ব 13 দুইটা স্কোয়াৰৰ সাইডটো আহি গ'ল এতিয়া ইয়াত কৈছে ফাইন্ড দ্য পেৰিমিটাৰ অফ এ থাৰ্ড স্কোয়াৰ মানে আৰু এটা স্কোয়াৰ আছে ইয়াৰ পেৰিমিটাৰ উলিয়াব লাগে ঠিক আছে পেৰিমিটাৰ মানে গোটেই বাহুটো যোগ কৰিব লাগে ইয়াৰ বাহুটো সাপোজ x বুলি ধৰি লোৱা তো আমি 4x ৰ মান উলিয়াব লাগিব পেৰিমিটাৰ হুজ মানে এই স্কোয়াৰটোৰ কথা কৈছে হুজ এৰিয়া মানে ইয়াৰ এৰিয়াটো এৰিয়া কিমান হ'ব ইয়াৰ এৰিয়া মানে কি সাইড স্কোয়াৰ তো সাইড স্কোয়াৰ মানে x স্কোয়াৰ হৈ যাব ইয়াৰ এৰিয়াটো হ'ব নহ'ব যদি বাহুটো x হয় x স্কোয়াৰ হৈ যাব এৰিয়াটো কাৰ সমান বলে ইকুৱেল টু দ্য ডিফাৰেন্স অফ দ্য এৰিয়াছ অফ দ্য দিছ টু সাৰ্কেল সৰি স্কোয়াৰ ইয়াৰ এৰিয়াটো x স্কোয়াৰ হৈ গ'ল এইটো কাৰ সমান ডিফাৰেন্স অফ দ্য দিছ টু স্কোয়াৰ মানে এই বাকি দুটা স্কোয়াৰৰ ডিফাৰেন্সৰ সমান ঠিক আছে তো বাকি দুটা স্কোয়াৰৰ সাইডটো 5 আৰু 13 আছিল তো এৰিয়া কিমান হ'ব 13 স্কোয়াৰ আৰু এটা কিও 5 স্কোয়াৰ হ'ব এৰিয়াটো এই দুইটাৰ এৰিয়াৰ ডিফাৰেন্সৰ সমান কৈছে ইয়াৰ এৰিয়াটো ইমানে একো নাই তো 13 স্কোয়াৰ মানে কিমান 169 5 স্কোয়াৰ মানে 25 এটো মাইনাস কৰা কিমান হ'ব 144 মানে x স্কোয়াৰ কিমান আহিলে x স্কোয়াৰ 144 ইয়াৰ পৰা x ৰ মান কি হ'ব 12 হ'ব 12 গুণ কিমান 144 ঠিক আছে তো ইয়াৰ সাইডটো কিমান আহিলে 12 আহি গ'ল 12 এটা কি পেৰিমিটাৰ উলিয়াব নোৱাৰিবা 4 * x তো 4 * 12 কিমান হ'ব 4 * 12 48 এটো আমাৰ কারেক্ট आंसर একদম সিম্পল যেনেকৈ ল্যাঙ্গুৱেজত কৈছে ন তেনেকৈ কৰিলে হ'ল 28 টো কি কৈছে দ্য পপুলেশ্যন অফ এ টাউন ইনক্ৰিজেছ এট দ্য ৰেট অফ 6% এভৰি ইয়েৰ দ্য প্ৰেজেণ্ট পপুলেশ্যন অফ দ্য টাউন ইজ 14,000 ফাইণ্ড দ্য পপুলেশ্যন এট দ্য এণ্ড অফ 4 year মানে চোৱা প্ৰেজেণ্ট পপুলেশ্যনটো দিয়া আছে 14,000 প্ৰতি বছৰে 6%কে বাঢ়ি যায় 4 বছৰ পাছত কি হ'ব তো আমি সাকসেসিভ ইউজ কৰিব পাৰোঁ 6% মানে 6/100 100ৰ পৰা 6 বাঢ়ি গ'ল মানে 106% হৈ গ'ল এতিয়া ঠিক আছে এনেকৈ 4 বাৰ পূৰণ কৰিলে আমাৰ এনসাৰ আহি যাব কাৰণ 4 বছৰ পাছত সুধিছে 6% বাঢ়ি গ'ল না 100ৰ পৰা 6 বাঢ়ি গ'ল মানে 106% হৈ গ'ল তো 106/100 তিনিটা 0 এনেকৈ কাটি ল'বা তলত কেইটা 0 আছে 5টা ওপৰটো গোটেইটো আমি পূৰণ কৰিব লাগিব পূৰণ কৰি 5টাৰ আগত আমি পইণ্ট দিলে আমাৰ এনসাৰ আহি যাব এপ্ৰক্সিমেট এনসাৰ আহিব ইয়াত তো বহুত ক্যালকুলেটিভ হ'ব তোমালোকে নিজে ইনটু কৰিবা ঠিক আছে 106 পূৰণ কৰিলে কিমান 6 6 গুণ 36 ইয়াৰো ডাইৰেক্ট শৰ্টকাট আছে 6টো ইয়াত যোগ কৰিলে 112 তো এইটো পূৰণ কৰিলে 11236 হ'ব এইটো পূৰণ কৰিলে 11236 আকৌ এই দুটা ইনটু কৰিব লাগিব আকৌ 16 পূৰণ কৰিব লাগিব তেতিয়াহে আমাৰ এনসাৰ আহিব ঠিক আছে বাস হোৱা ৰেচিঅ'টো কৰিলোঁ 6% মানে 6/100 2 3 গুণ 6 2 50 গুণ 100 50ৰ পৰা 3 বাঢ়ি গ'ল 6% মানে 3/50 হয় মানে 50 পৰা 3 বাঢ়ি 53 হৈ গ'ল এনেকৈ 4 বাৰ 4 বছৰ পাছত সুধিছে ঠিক আছে এতিয়া গোটেইটো ইনটু কৰিলে কিবা এটা আহিব ইয়াত এইটো ইনটু কৰিলে কিবা এটা আহিব প্ৰেজেন্টটো দিয়া আছে ঠিক আছে প্ৰেজেন্ট মানে এইটো ইয়াৰ মান কিবা এটা পাবি ন এইটো 14,000 সমান কৰি দিবি 4 বছৰ পাছত কি হ'ব এইটো 4 বছৰ পাছত ইয়াৰ লগত ইনটু কৰি দিলে আহি যাব এনেকৈ তো এইটো তোমালোকে নিজে কৰিবা অলপ ক্যালকুলেটিভ হয় ইজি কুৱেশ্যন ঠিক আছে বাট ক্যালকুলেটিভ ইনটু কৰিবই লাগিব তোমালোকে ইয়াত 29 টো চোৱা এ পাৰ্সন ডিস্ট্ৰিবিউট হিজ পেন্স এমং 4 ফ্ৰেণ্ডছ A B C and D in the ratio this what is the minimum number of pens that the person should have আচ্ছা প্ৰথমে ৰেচিঅ'টো ঠিক কৰি লোৱা 1/3 1/4 1/5 আৰু কি 1/6 ৰেচিঅ'টো কি ভগ্নাংশত দিয়া আছে আমি কি কৰিম ফ্ৰেকশনটো আঁতৰাব লাগিব তাৰ কাৰণে আমি কি কৰোঁ তলৰ নাম্বাৰৰ এলচিএম লওঁ 3 4 5 6 এলচিএম কিমান হ'ব মানে এইকেইটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা 3 আৰু 4 এলচিএম 12 বুলি আমি জানো এনেকৈ 6 আৰু 12 এলচিএমো 12ই হ'ব ঠিক আছে 6ৰ পৰা হৰণ যায় 12টো 12ৰ পৰা হৰণ যায় তো 5 থাকিলে তো 5 আৰু 12 এলচিএম যদি লওঁ আমি 60 আহিব তোমালোকে চেক কৰিবা ইয়াৰ এলচিএম ওলাই চাবা নোৱাৰিলে একদম বেসিক মেথড কি থাকে এলচিএমৰ এনেকৈ 3 আৰু 6টো 3 পৰা যায় 3 গুণ 3 4টো না যায় এনেকৈ ৰাখা 5টো না যায় এনেকৈ ৰাখা 3 পৰা 6টো দুবাৰ যাব আকৌ 2 পৰা যাব 1টো এনেকৈ ৰাখি দিয়া 2 গুণ 4 5টো না যায় 2 গুণ 2 এতিয়া না যায় আৰু তো এই গোটেইটো পূৰণ কৰিবা 3 গুণ 6 6 গুণ 12 12 5 গুণ 60 তো এলচিএম কি আহিব 60 টো আহিব এইটোৱে মই ডাইৰেক্ট কৰি দিছোঁ ঠিক আছে তো ইয়াৰ এলচিএম কিমান হ'ব 60
তো মই কি কৰিম গোটেইকেইটা 60 ইনটু কৰি দিম তেতিয়া আমাৰ ফ্ৰেকশ্যনটো আঁতৰি যাব 1/3 লগত যদি 60 ইনটু কৰোঁ চ' 3 পৰা 60 20 বাৰ যাব মানে 20 গুণ 20 আহি যাব এনেকৈ 1/4 লগত 60 ইনটু কৰিলে 4 পৰা 60 15 বাৰ যাব 15 গুণ 15 এনেকৈ 1/5 পৰা ইনটু কৰা 60 12 6 পৰা কেইবাৰ 10 বাৰ হ'ল আমাৰ ৰেচিঅ'টো আহি গ'ল এতিয়া মিনিমাম নাম্বাৰ অফ পেন সুধিছে একচুৱেল মান দিয়াই নাই টোটেল পেন কিমান এই গোটেইটো যোগ কৰিব লাগিব নালাগিব গোটেইটো যোগ কৰিলে পেনৰ সংখ্যাটো আহি যাব যোগ কৰা কিমান হ'ব চোৱা 20 আৰু 15 কিমান 35 12 আৰু 10 কিমান 22 তো যোগ কৰিলে কিমান 57 সদায় মনত থবা ন ৰেচিঅ' টোটেল কিমান 57 আহিছে ইয়াৰে মাল্টিপুল হ'ব পেনৰ সংখ্যাটো 57ৰে মাল্টিপুল হ'ব 57 1 জাৰ 57 মিনিমামটো 57 হ'ব ইয়াতকৈ ডাঙৰ ঢেৰ উলিয়াব পাৰে 57 লগত 2 ইনটু কৰিলে বেলেগ আহিব 57 লগত 3 ইনটু কৰিলে বেলেগ আহিব মুঠতে আমাক কি মিনিমামটো সুধিছে মিনিমাম কি হ'ব এই টোটেল যিমান আহিছে ন 57 এইটোৱে মিনিমাম ইয়াতকৈ মিনিমাম হ'ব নোৱাৰে কাৰণ 57ৰে মাল্টিপুলত এনচাৰটো আহিব প্ৰথম মাল্টিপুলটো 57এ আহিব তো মিনিমামটো কি 57 হ'ব এইটো ঠিক আছে বাকী ইয়াতকৈ ডাঙৰ উলিয়াব পাৰে ঢেৰ আহিব পাৰে পচিবিলিটি ঢেৰ আছে বাট মিনিমাম সুধিছে মিনিমাম 57এ হ'ব এতিয়া 30 নম্বৰটো চোৱা হাইট এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন হয় আমি অলৰেডি ইয়াৰ কাৰণে ছেপাৰেট ভিডিঅ' এটা মই বনাই ৰাখিছোঁ এইটো চাই ল'বা যাৰ মানে প্ৰব্লেম আছে তাত মই গোটেই শ্বৰ্ট ট্ৰিককেইটা শিকাইছোঁ এই চেপ্টাৰত এতিয়া চোৱা এংগল অফ এলিভেশ্যন মানে কি মই শিকাইছিলোঁ তলৰ পৰা যদি আমি ওপৰৰ বস্তুটো চাওঁ তেতিয়া এংগল অফ এলিভেশ্যন বুলি কয় যিকোনো বস্তু ওপৰত যদি থাকে আমি তলৰ পৰা যদি চাওঁ সেইটোক কয় এংগল অফ এলিভেশ্যন দ্য এংগল অফ এলিভেশ্যন অফ এ লেডাৰ মানে কি জখলা লিনিং এগেইনষ্ট এ হাউচ মানে চোৱা হাউচৰ কি থাকে হাইট থাকে এইটো ঘৰ বুলি ধৰি লোৱা তলত কি থাকিব গ্ৰাউণ্ড তো এই হাউচটোৰ লগত এটা কি লিনিং এগেইনষ্ট এ হাউচ মানে জখলা এডাল এনেকৈ লগাই থোৱা আছে ইয়াত এংগল অফ এলিভেশ্যন মানে এই তলৰ পৰা যদি মই ওপৰলৈ চাওঁ তো এইটো এংগল অফ এলিভেশ্যন বুলি কয় এই এংগলটো এইটো কিমান 60 ডিগ্ৰী বুলি দিয়া আছে আমাক ঠিক আছে এইটো হাউচ জখলাডাল এইটো এংগল অফ এলিভেশ্যনটো এণ্ড দ্য ফুট অফ দ্য লেডাৰৰ ফুট মানে লেডাৰ এইটো নহয় জানো ইয়াৰ ফুট এইটো ইজ 6.5 মিটাৰ্ছ ফ্ৰম দ্য হাউচৰ পৰা কিমান দূৰত্বত আছে 6.5 মিটাৰ এইটো আমাক দিয়া আছে দ্য লেন্থ অফ দ্য লেডাৰ মানে এই জখলাডালৰ কি লেন্থটো উলিয়াব লাগে চোৱা হাইপ'টেনাছটো তো মই কি কৈছিলোঁ এটা কনচেপ্ট শিকাইছিলোঁ এইটো সদায় 90 ডিগ্ৰী হয় ৰাইট এংগল ট্ৰাইংগল এইটো 90 ডিগ্ৰী টোটেল 180 থাকে এইটো 90 ছাপ'জ এইটো যদি 60 হয় এইটো কিমান 30 হ'ব 30 60 90 আৰু 90 180 তো এইটো কিমান 30 হ'ব সদায় 30ৰ সন্মুখত থকা মানটো 30ৰ সন্মুখত যিটো ছাইড থাকে সেইটো সদায় কি ৰেচিঅ'ত 1 হয় আৰু 60ৰ সন্মুখত থকাটো সদায় কি হয় ৰেচিঅ'ত √3 হয় আৰু 90ৰ ওচৰত থকাটো সদায় কি 2 হয় এইটো মই শ্বৰ্টকাটটো শিকাই থৈছোঁ অলৰেডি ভিডিঅ'ত ঠিক আছে তো আমাক চাই ইয়াত এইটো লাগে এইটো 90ৰ কি সন্মুখত মানে 2ৰ মানটো লাগে এই 6.5টো আমাক দিয়া আছে এইটো কাৰ মান 30 ওচৰত থকা মানে 1 ৰেচিঅ'ৰ মান 1ৰ মান কিমান 6.5 মিটাৰ দিয়া আছে আমাক লাগে এইটো মানে 90ৰ ওচৰত থকাটো মানে 2ৰ মানটো লাগে তো 1ৰ মান ইমান হ'লে 2ৰ মান কিমান জাষ্ট পূৰণ কৰা 13 হৈ যাব হ'ব নহ'ব 2 লগত এইটো পূৰণ কৰা মানে 13.0 আহিব 13.0 মানে কি 13এটো হ'ব তো এইটো আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে বাকী তোমালোকে বেছিকত কৰিব পাৰা ফৰ্মুলাও আছে ফৰ্মুলা ইউজ কৰিব পাৰা ফৰ্মুলা কি আছিলে ইয়াত মান দিয়া আছে ভূমি বেছটো দিয়া আছে 6.5 উলিয়াব লাগে হাইপ'টেনাছ আৰু বেছ থকা ফৰ্মুলা কি আছিলে সাইন থিটা ইকুৱেল টু p/h সাইন থিটাত কি p আৰু h থাকে cos থিটা মানে কি আছিলে b/h এইটো আমাৰ ইউজ হ'ব cos থিটা b মানে বেছ h মানে হাইপ'টেনাছটো উলিয়াব লাগে বেছটো দিয়া আছে তো যিটো উলিয়াব দিছে আৰু যিটো দিয়া থাকে সেই দুটাটো ফ'কাছ কৰিব লাগে সেইটো কছত থাকে কছত তো থিটা মানে এই 60 ডিগ্ৰী তো cos 60 ডিগ্ৰী সমান b/h b মানে কিমান 6.5 আৰু h মানে এই হাইপ'টেনাছটো এইটো উলিয়াব লাগে এইটো তো cos 60ৰ মানটো পুট কৰিবা ক্ৰছ মাল্টিপ্লাই কৰিবা hটো আহি যাব এনেকৈও কৰিব পাৰা বাট এইটো মেথডটো মই শিকাই ৰাখিছোঁ শ্বৰ্টকাটটো এইটোৰ পৰা বেছি ভাল হয় মানে সোনকালে হৈ যায় হোৱাট ইজ দ্য স্মলেষ্ট নাম্বাৰ বাই হুইচ 3600 মাষ্ট বি ডিভাইডেড টু মেক এ পাৰফেক্ট কিউব মানে এই 3600 লগত স্মলেষ্ট কি নাম্বাৰৰ পৰা ডিভাইড কৰিলে এটা পাৰফেক্ট কিউব হৈ যাব পাৰফেক্ট কিউব মানে কি যাৰ আমি ঘনমূল উলিয়াব পাৰোঁ যেনেকৈ 27ৰ আমি কিউব ৰুট উলিয়াব পাৰোঁ ন 3 হ'ব এইটো এটা পাৰফেক্ট কিউব বুলি ক'ম কাৰণ 3টা পূৰণ কৰি আমি 27টো পাওঁ 3টা ছেম পূৰণ কৰি পাব লাগে মানে তেতিয়া পাৰফেক্ট কিউব বুলি কওঁ 3টা পেয়াৰিঙত থাকিব লাগিব হা মানে 3টাকে এনেকৈ ছেম নাম্বাৰ পূৰণ হৈ থাকিব লাগে যেনেকৈ তোমাৰ চোৱা আৰু কি 64 এইটো পাৰফেক্ট কিউব হয় কাৰণ 4ক 3 বাৰ পূৰণ কৰিলে আমি 64 পাওঁ 3টা ছেম
তো তেতিয়া কি কয় পাৰফেক্ট কিউব এতিয়া চোৱা ইয়াৰ লগত মই কি ডিভাইড কৰিম মানে কি ডিভাইড কৰিলে এইটো পাৰফেক্ট কিউব হৈ যাব তাৰ মানে এইটো পাৰফেক্ট কিউব নহয় সেইকাৰণে আমাক কৈছে কি হৰণ কৰিব লাগিব তো ইয়াক মই ফেক্টৰাইজ কৰি ল'ম প্ৰথমে 3600 ঠিক আছে সাপোজ মই যদি কওঁ সাপোজ চোৱা 2 3 3 আৰু এফালে 3 আছে এই নাম্বাৰটো পাৰফেক্ট কিউব বনাবলৈ কাৰণে মই কি পৰা ডিভাইড কৰিম পাৰফেক্ট কিউব হ'বৰ কাৰণে তিনিটা সেম নাম্বাৰ পূৰণ হৈ থাকিব লাগে ইয়াত চোৱা তিনিটা আছে এইটো একো প্ৰব্লেম নাই তিনিটা আছে তো এইটো পাৰফেক্ট কিউব এই দুইটো কি এটা আছে যদি মই 2 ৰ পৰা হৰণ কৰোঁ 2 2 কাটি যাব তেতিয়া আমাৰ এনসাৰটো আহিব নাহিব তাৰ মানে ইয়াক আমি 2 দি হৰণ কৰিব লাগিব তেতিয়া এই দুইটো সিঙ্গল থাকাটো কেনসেল হৈ যাব 2 পৰা হৰণ কৰিলে 2 2 কাটি যাব 3 3টা থাকি যাব তেতিয়া পাৰফেক্ট কিউব বনিব বনিব এনেকৈ মানে ইয়াতো সেম কনসেপ্ট কিহৰ পৰা হৰণ কৰিম তো তাৰ কাৰণে আমি প্ৰথমে ভাঙিব লাগিব 3600 লাষ্টত দুটা 0 থাকিলে সদায় ন 100 পৰা হৰণ যায় মনত থবা তো ইয়াক মই 36 * 100 বুলি লিখিব পাৰোঁ আৰু 100 মানে আমি সকলোৱে জানো 2 দুটা 5 দুটা এইটো মনত থবা কাৰণ সো 100 মানে কি 10 10 100 10 10 100 লিখিব পাৰোঁ বা কিছুমানে ক'ব 2 50 গুণ 100 যেনেকৈ মন লিখিলে হ'ল মৌলিকৰ টুকুৰা কৰিব লাগে আকৌ 50ক আমি 5 10 গুণ 50 বুলি ক'ব পাৰোঁ আকৌ 10 মানে 2 5 গুণ 10 সো 5 দুটা 2 দুটাই আহিছে ইয়াতো 10 মানে 2 5 গুণ 10 2 5 গুণ 10 তো 2 দুটা 5 দুটা ডাইৰেক্ট মনত থবা 100 মানে কি 2 দুটা 5 দুটা আৰু 36 মানে কি 6 6 36 বা 9 4 গুণ 36 4 মানে কি 2 দুটা 9 মানে কি 3 3 হল এতিয়া চোৱা টুকুৰা কৰিলোঁ মই কি পালোঁ 2 কেইটা আছে 4টা আছে এই 3টা 2টো পেয়াৰিঙত আছে ন পাৰফেক্ট কিউব এইটো আমাক চাব নালাগে আৰু 5 কেইটা আছে দুটাই আছে 5 3টা নাই 3টা থাকিলে প্ৰব্লেম নাছিলে ইয়াত দুটা আছে আমাক কৈছে কি হৰণ কৰিব লাগিব মানে আঁতৰাব লাগিব যিটো নাই তাক আঁতৰাব লাগিব আৰু 3 কেইটা আছে দুটা আছে মানে চোৱা এক্সট্ৰা কি আছে 3 দুটা 2 এটা 3টা 2 থাকাটো আমাৰ একো প্ৰব্লেম নাই এইটো 3টা আছে ন 2 এটা থাকি গ'ল আৰু কি 5 দুটা এইকেইটা পাৰফেক্ট কিউব বনোৱা নাই এই গোটেইটোক আমি গুচাব লাগিব ঠিক আছে এই গোটেইটো গুচাবলৈ কাৰণে এইটোৰ পৰা হৰণ কৰিব লাগিব সেম তেতিয়া এইটো গোটেইটো কাটি যাব নাযাব তাৰ মানে এইকেইটাৰ পৰা হৰণ কৰিব লাগিব তেতিয়া এইটো গুচি যাব কাৰণ 3 দুটা আছে 3 দুটা থাকিলে পাৰফেক্ট কিউব কেনেকৈ হ'ব তো এই আঁতৰাব লাগিব 3 3 গুণ 9 আৰু 2 5 গুণ 10 10 5 গুণ 50 গোটেইটো পূৰণ কৰা 450 আহিব তাৰ মানে 450 পৰা হৰণ কৰিব লাগিব তেতিয়া গোটেইটো আঁতৰি কিনি অকল 2 3টা থাকি যাব যেটো পাৰফেক্ট কিউব বনি যাব ঠিক আছে ইমানে পাৰফেক্ট কিউব নোহোৱাকেইটা গুচাব লাগিব আৰু গুচাব হ'লে সেম নাম্বাৰ পৰা হৰণ কৰিব লাগিব আমি তো এইকেইটাৰ পৰা হৰণ কৰিব লাগিব 450 দি A wire in the form of a circle of radius 3.5 meter is bent in the form of a rectangle whose length and breadth are in the ratio 6:5. What is the area of the rectangle? মানে এটা ওয়্যাৰ আছে আৰু ওয়্যাৰটো কেনেকুৱা ফৰ্মত আছে সাৰ্কেল মানে এটা ওয়্যাৰটো কি সাৰ্কেল ফৰ্মত বনাই থোৱা আছে নেকি ৰেডিয়াসটো কিমান 3.5 এটো ওয়্যাৰ হয় দেই ওয়্যাৰ হল ইজ বেন্ড কৰি কিনি কি ফৰ্ম এ ৰেক্টেংগল আকৌ এই ওয়্যাৰটোকে বেন্ড কৰি কিনি ৰেক্টেংগল বনাই দিলে তাৰ মানে এই ওয়্যাৰটোৰ পৰা আমি এই ৰেক্টেংগলটো বনাইছোঁ তাৰ মানে লেন্থটো সেম আছে প্ৰথমে যিমান ওয়্যাৰটো লেন্থ আছিল যিমান দীঘল আছিল এতিয়াও হিমানে থাকিব নাথাকিব এইটো সেম অকল আকৃতি আমি চেঞ্জ কৰিছোঁ তো যেতিয়াও এই বস্তুৰ পৰা আৰু এটা বস্তু আমি বনাও লেন্থটো কি বৰাবৰ থাকিব এই দুইটাৰ কি লেন্থটো ইকুৱেল অকল সাৰ্কেল আছিল এতিয়া আমি ৰেক্টেংগল বনাই দিলোঁ তাৰ মানে লেন্থ মানে কি পেৰিমিটাৰ এই বাউণ্ডাৰীটো পেৰিমিটাৰ বুলি কয় এই দুইটাৰ পেৰিমিটাৰটো সমান হ'ব নহ'ব হ'ব সাৰ্কুলাৰ পেৰিমিটাৰ কি আছিলে ফৰ্মুলাটো 2 পাই আৰু ইয়াৰ সাপোজ এইটো লেন্থ এইটো ব্ৰেড ৰেক্টেংগুলাৰো কি থাকে লেন্থ ব্ৰেড থাকে এইটো লেন্থ এইটো ব্ৰেড অপজিট সাইড সদায় ইকুৱেল হয় তো ইয়াৰ পেৰিমিটাৰৰ ফৰ্মুলা কি আছিলে গোটেইটো যোগ কৰিলে ফৰ্মুলা কি আছিলে 2 * l + b তো এই দুটা সমান হ'ব কিয় কাৰণ ইয়াৰ লেন্থটো সমান তো ইয়াৰ পাছত 2 2 কাটি যাব নাযাব তো পাই r ইকুৱেল টু কি থাকিলে l + b থাকিলে আমাক কি দিয়া আছে চোৱা আৰৰ মান দিয়া আছে এই আৰৰ মানটো আৰু দিয়া আছে লেন্থ আৰু ব্ৰেডটো ৰেচিঅ'ত দিয়া আছে 6 আৰু 5 তো ইয়াক মই 6x বুলি ধৰিম ইয়াক মই 5x বুলি ধৰিম পুট কৰি দিয়া l ৰ জায়গাত কি 6x আৰু b ৰ জায়গাত কি 5x এটো 11x হৈ যাব তো ইয়াত চোৱা পাইৰ মান কিমান 22/7 আমি জানো ফিক্স থাকে আৰৰ মান কিমান 3.5 হল এটো কাৰ সমান হ'ব 22/7 পূৰণ পাই মানে সৰি r মানে কিমান 3.5 সমান এফালে 11x তো 7 ৰ পৰা এটো 5 বাৰ যাব পইণ্ট আছে পইণ্ট লগাই দিবা এনেকৈ ঠিক আছে তো আকৌ চোৱা এইটো 11 পৰা 22ক দুবাৰ যাব তো x ৰ মান কিমান আহিলে 2 পূৰণ 0.5 কিমান 1 হৈ যাব 1
ঠিক আছে পূৰণ কৰি চাব 2 5 গুণ 10 হয় এটাৰ আগত পইণ্ট আছে পইণ্টটো ইয়াত আহিলে 1.0 মানে 1 তো এক্সৰ মান 1 আহিলে আমাক কি লাগে হোৱাট ইজ দ্য এৰিয়া অফ দ্য ৰেক্টেংগল আচ্ছা ৰেক্টেংগুলাৰ এৰিয়া কিমান হ'ব এইটো লেন্থ এইটো ব্ৰেড আৰু ব্ৰেড কিমান পাম এক্সৰ মান 1 ইয়াত পুট কৰি দিলে 6 গুণ 6 লেন্থ 6 আহি গ'ল আৰু এইটো এক্সৰ মান 1 পুট কৰিলে 5 1 5 মানে লেন্থ 6 হ'ব ব্ৰেড 5 হ'ব এৰিয়াৰ ফৰ্মুলা কি আছিল লেন্থ ইনটু ব্ৰেড 6 5 গুণ 30 এটা আমার কারেক্ট आंसर ঠিক আছে 33 তো সোয়া the length of the diagonal of a square whose area is 16900 meter square আচ্ছা স্কয়ার আছে ন সোয়া স্কয়ারত অল সাইড কি ইকুয়াল হয় এইটো এ হলে গুটি কেটা এ হ'ব মনত থবা আৰু ডায়াগোনাল যেতিয়াও ন স্কয়াৰৰ ডায়াগোনালৰ কথা কয় ডায়াগোনাল দুটা থাকে যিকোনো এটা ওলালে হ'ল এইটো ডায়াগোনালটো ধৰি লও এই ডায়াগোনালৰ মান কিমান হয় এইটো এটা ট্ৰায়াঙ্গল বনিছে না ৰাইট এংগল ট্ৰায়াঙ্গল চোৱা ৰাইট এংগল ট্ৰায়াঙ্গল বনিছে ন এইটো এ আমাক লাগে ডায়াগোনালটো কেনেকৈ উলিয়াব পাইথাগোৰাছৰ সূত্ৰ কি আছিল এইটো কি হাইপোটেনাছ বুলি ধৰি লোৱা তো পাইথাগোৰাছৰ যিটো সূত্ৰ আছিল হাইপোটেনাছ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাছ ভূমি স্কয়াৰ লম্ব মানে এ স্কয়াৰ বেছ মানে এ তো এ স্কয়াৰ তো এইচ স্কয়াৰ ইকুৱেল টু এ স্কয়াৰ প্লাছ এ স্কয়াৰ যোগ কৰিলে কিমান 2a স্কয়াৰ নহ'ব জানো হ'ব আমাক লাগে এইচৰ মান স্কয়াৰটো গুচাব হ'লে কি কৰিম মই ইয়াৰ বৰ্গমূল ল'ব লাগিব এ কেইটা আছে দুটা তো দুটাৰ পৰা বৰ্গমূল ল'লে এটা ওলাই যায় এ ওলাই যাব এটা থাকিলে 2 অকলে 2টো কি ৰুটত থাকি যাব তাৰ মানে আমি ডাইৰেক্ট মনত থব লাগে যেতিয়াও ন স্কয়াৰৰ সাইডটো যদি এ হয় ডায়াগোনাল ডাইৰেক্ট কি হ'ব এ ৰুটটো এর ডাইৰেক্ট মনত থবা তোমালোকে আৰু কেনেকৈ আহিছে মই ইয়াত কৰি দিলোঁ ন তো মনত থাকিব স্কয়াৰৰ ডায়াগোনালৰ ফৰ্মুলা কি হয় √2a তো ইয়াত দিয়া আছে মানে ডায়াগোনালটো উলিয়াব লাগে মানে √2a মানটো আমি উলিয়াব লাগে ইয়াৰ মানটো কিমান হ'ব এইটো সুধিছে ন ডায়াগোনাল অফ স্কয়াৰ উলিয়াব লাগে সাইডটো যদি এ হয় √2a হৈ যাব ডায়াগোনাল এৰিয়া দিয়া আছে স্কয়াৰৰ এৰিয়া ফৰ্মুলা কি হয় যদি সাইডবোৰ এ হয় সাইড স্কয়াৰ এ স্কয়াৰ এৰিয়াটো ইয়াৰ মান দিয়া আছে কিমান 16900 তো আমাক লাগে সাইড এৰ মান লাগে স্কয়াৰটো আঁতৰালে ইয়াৰ কি ল'ব লাগিব বৰ্গমূল ল'ব লাগিব 16900 কিমান হ'ব সো 169 টো কাৰ বৰ্গমূল হয় 13 13 13 যাৰ 169 দুটা 0 আছে এটা 0 আহি যাব 130 হ'ব 130 দুবাৰ পূৰণ কৰিলে এইটো আহে ঠিক আছে মানে আমি বাহু গম পালো 130 আমাক লাগে ডায়াগোনাল কি √2 ইনটু এ মানে কিমান পালো 130 মানে 130 √2 হ'ব 130 √2 আমাৰ এনসার হৈ যাব এইটো ঠিক আছে একদম সিম্পল অকল তোমালোকে মনত থবা ন ডায়াগোনাল কি হ'ব যদি সাইডটো এ হয় সদায় √2a হ'ব এইটো মনত থলে হ'ল 34 to soa if a plus b equal to 10 and 3/7 of ab equal 9 then the value of a cube plus b cube এতিয়া এই কুৱেশ্যনটো আমি ফৰ্মুলাৰ পৰাও কৰিব পাৰোঁ ঠিক আছে বা ভ্যালু আমি হিট এণ্ড ট্ৰায়াল যিটো মেথড থাকে ভ্যালু অবজাৰ্ভ কৰিও কৰিব পাৰোঁ কিন্তু ফৰ্মুলাটো ইম্পৰ্টেণ্ট তোমালোকে মনত থবা কাৰণ কিছুমানত ন ভ্যালু অবজাৰ্ভ কৰিলে কাম নাহে তেতিয়া আমি ফৰ্মুলা ইউজ কৰিব লাগিব ইয়াত চাই ল'ম যদি ভ্যালুত হৈ যায় ডাইৰেক্টলি আমি কৰিম a plus b দিয়া আছে কিমান 10 আৰু দিয়া আছে 3/7 অফ মানে কি ইনটু ab সমান 9 আচ্ছা ইয়াৰ পৰা ab ৰ মানটো উলিয়াই লোৱা ab ৰ মানটো ab কিমান হ'ব সমান চিন থাকিলে ওপৰ ওপৰ কাটিব পাৰে 3 3 গুণ 9 তো এই হাতটো তলত আছে ক্ৰছ মাল্টিপ্লাই কৰিলে 3 লগত পূৰণ 7 3 গুণ 21 হৈ যাব তো ab ৰ মান 21 আহিলে চোৱা ab 21 মানে a আৰু b পূৰণ কৰিলে 21 পাব লাগে আৰু a আৰু b যোগ কৰিলে 10 পাব লাগে তো মই গম পালো ন এইটো 7 আৰু 3 লৈ লোৱা 7 3 গুণ 21 স্যাটিসফাই এৰ মান 7 বিৰ মান 3 লোৱা এইটো এ এইটো বি হলে দুটা যোগ কৰিলে চোৱা 10 আহিছে নাই আহিছে তাৰ মানে ভ্যালু পুটিং পৰা আমাৰ आंसर ওলাই গল ইয়াত তো এ মানে 7 আমাক এইটো উলিয়াব দিছে a কিউব মানে 7 কিউব প্লাস b কিউব মানে b মানে কি ধৰিছো মই 3 কিউব তো 7 কিউব মানে 7ক 3 বাৰ পূৰণ কৰিলে কি আহে 343 আহে তোমালোকে মুখস্থ কৰি থবা 7ক 3 বাৰ পূৰণ কৰিলে কি আহে 743 আৰু 3ক 3 বাৰ কৰিলে 3 কিউব মানে 27 অকমান আগত আমি চালো তো যোগ কৰি দিয়া এইটো 370 আমাৰ কারেক্ট आंसर হ'ব বাকি ফৰ্মুলাও আছে তোমালোকে চোৱা a plus b হোল কিউব এই ফৰ্মুলা ইউজ কৰিব পাৰা a কিউব প্লাস b কিউব প্লাস থ্ৰাইস ab a plus b ঠিক আছে এইটো ফৰ্মুলাটো ইউজ কৰিব পাৰা a plus b দিয়া আছে 10 ইয়াত 10 ৰ কিউব হৈ যাব a কিউব প্লাস b কিউব উলিয়াব লাগে এইটোৰ মানটো উলিয়াব লাগে 3 ইনটু ab মানে কিমান এইটো মই উলাইছিল ন 21 তো ইয়াৰ জায়গাত 21 দিবা আকৌ a plus b আছে এইটো 10 এনেকৈ পুট কৰিলে आंसर আহি যাব বাট ভ্যালু পুটিং পৰা ইজিলি ওলাই গল একেবাৰে লাস্ট কুৱেশ্যন তুলা আহিছো আজি ঠিক আছে আজিৰ ভিডিওৰ একেবাৰে লাস্ট কুৱেশ্যন টোটাল 35 হৈ যাব এইটো কৰিলে টু আৰ্টিকলস আর বট এট দ্য সেম প্রাইস আচ্ছা দুটা আর্টিকলর কি বট মানে কি কিনা দামটো
কষ্ট প্ৰাইচটো ছেম বুলি কৈছে, চি পি ছেম ইয়াত, ঠিক আছে, চি পি ছেম। One is sold at 20% profit and the other is sold at 10% loss, the overall profit loss. So আমি ইয়াত কি কৰিম ন, ৰেচিঅ' বনাব লাগিব, তেতিয়া ইজি হ'ব। প্ৰথম আৰ্টিকলটো কি কৰিছে, 20% প্ৰফিটত চেল কৰিছে। 20% মানে কিমান, 1/5 হয়, আৰু 10% মানে ফ্ৰেকশ্যনত 1/10 হয়। তো 20% মানে 1/5 প্ৰফিট কৈছে, তো 5ৰ পৰা 1 প্ৰফিট হৈ গ'ল, মানে 5ৰ বস্তুটো 1 টকা প্ৰফিট মানে কি 6 টকাত বিক্ৰী কৰিব, তেতিয়াতো 1 টকা লাভ হ'ব নহ'ব। 5ৰ বস্তুটো 1 প্ৰফিটত চেল কৰিব হ'লে 6ত বিক্ৰী কৰিব, তো 5ৰ পৰা 6 হৈ গ'ল, এইটো কি চি পি, এইটো এছ পি, ঠিক আছে। তেনেকৈ 10% লছ বুলি কৈছে, 10ৰ পৰা 1 লছ হ'ল, মানে 10ৰ পৰা 1 লছ হ'লে 10ৰ পৰা 9 চেল কৰিব, ঠিক আছে, চি পি 10 এছ পি 9। এতিয়া চোৱা, এইটো এটা আৰ্টিকল 1, এইটো আৰ্টিকল 2, ঠিক আছে। দুইটা আৰ্টিকলতে চি পিটো ছেম বুলি কৈছে নাই প্ৰশ্নত, তো চি পি কৰি ইয়াত ছেমেই হোৱা নাইচোন, এটা 5 এটা 10, আমি ছেম কৰিব লাগিব। তো মই কি কৰিম, এই 5ৰ লগত যদি ইয়াত 2 পূৰণ কৰোঁ, 2 5 গুণ 10 হৈ যাব, 10 10 ছেম হৈ যাব, ইয়াত 2 কৰিলে ইয়াতো 2 কৰিব লাগিব, ঠিক আছে। তো 5 2 গুণ 10 হৈ যাব, 6 2 গুণ 12, আৰু এইফালে 10 9। এতিয়া চি পি ছেম হ'ল নে নাই, হ'ল। ছেম কৰাৰ পাছত কেতিয়াও পূৰণ নকৰিবা, যোগ কৰিব লাগে। টোটেল চি পি কিমান হ'ব, 10 10 20, আৰু এইটো কিমান 21, বাছ ইমানে। চি পি এছ পিৰ ৰেচিঅ' আহি গ'ল, আমাক প্ৰফিট লছটো উলিয়াব দিছে। ইয়াত লছ হৈছে না প্ৰফিট হৈছে, 20ৰ পৰা 21ত, মানে লাভ হৈছে ইয়াত, প্ৰফিট। তো প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ব, 20ৰ পৰা 21 মানে 1 লাভ হৈছে, তলত কি আহে চি পি ইনটু 100, তো 20 পৰা 100ক 5 বাৰ যাব, 5 গুণ 5, 5% প্ৰফিট, এনেকৈ, ঠিক আছে। তো আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে। এনেকৈ মই আৰু ট্ৰাই কৰিম মডেল পেপাৰ আনিবৰ কাৰণে, গ্ৰেজুৱেট লেভেলৰ কাৰণে নেক্সট ট্ৰাই কৰিম মই, আৰু গ্ৰেড 4ৰো ট্ৰাই কৰিম, ঠিক আছে, থেংক ইউ।